তৃতীয় চতুৰ্থে জাৰ হোৱেও ৰোদয় হে নাভি দেখে পঞ্চম ষষ্ঠ সেৱ সপ্তমে অষ্টমে কৰ কমল যুগল এক কণ্ঠ দেখে নৱমদ সমেজা ৰতুণ্ড হে একাদশে ললা তদা দশে ভয় লামুণ্ড হেন ভাগৱতৰ ৰুতিম সদৃশ বৰ্ণ শ্যামক লেৱৰ হৰি ৰাম হে ৰাম ৰাম হে ৰাম ৰাম যশোদাৰ দ্বাৰা কৃষ্ণক বন্ধন আৰু জামালুদ্দিন ভঞ্জন এই শীৰ্ষৰ আমি দশম স্কন্ধৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। জগতত এগৰাকী মাতা আছিলে, যিগৰাকী মাতাই জগতৰ হৰিক বান্ধিবৰ কাৰণে যত্ন কৰিছিলে।
জগতৰ হৰিয়ে মাতাৰ বন্ধন স্বীকাৰ কৰি দুজন জড় হৈ বিৰিগ হৈ অভিশপ্ত হৈ নন্দৰ গৃহৰ পদূলিত আজীৱন বিৰিখৰ দৰে অলৰচৰ হৈ থকা অভিসম্পাদযুক্ত কুবেৰৰ দুজন পুত্ৰ ভগৱন্ত কৃষ্ণই মাতৃৰ বন্ধন স্বীকাৰ কৰি তেওঁলোকক বন্ধনমুক্ত কৰি দিছিল দশম স্কন্ধত। এফালে মাতৃৰ বন্ধন ভগৱন্ত কৃষ্ণৰ স্বীকাৰ, অন্যফালে জামাল অৰ্জুন হৈ বিৰিখ হৈ অভিসম্পাতৰ বন্ধনত দুখ কষ্ট আৰু যান্ত্ৰণাত জড় হৈ থকা কুবেৰৰ দুজন পুত্ৰক জড়তাৰ পৰা মুক্ত কৰি দিয়াৰ আনন্দময় তত্ত্ব। হে পৰীক্ষিত ৰাজা তবদ দেখ কামুনি অদিনেক যশোদা নাৰী নন্দে ৰঘৰিণী ভিন্ন ভিন্ন কাৰ্যে নিউজিলা সবে দাসী এ মথিমাক লাগিলায়া পুনি দধি আহি এ কুমৰী কৃষ্ণৰ সবে বালক চৰিত্ৰ অদধি কমথন্তে যশো গাঁৱে গাঁৱে গীত অক্ষীণ বস্তে প্ৰকাশেনী তম্ব কৃষকতি অসুণৰে মেখলা তাতে এ বান্ধি আছায়াতি হে আজোৰণ তেলৰে আতি কুণ্ডল কংকন এ পুত্ৰ স্নেহ শ্ৰৱে কম্পে দুয়োস্তন এ খসি খসি পৰে সবে খোপাৰ মালতী ঘামিল বদন ভাগ ৰীলা মহাসতী এ কৃষ্ণে কেহি মেলা জন নিৰপ্ৰীতি সাধি এ মথনিত ধৰি মঠি বাকনে দে দধি দেখি কুলে লয়া সতী পিয়াৱন্তস্তন হে আনন্দে পুত্ৰৰ শান্ত প্ৰসন্ন বদন হে অনন্তৰে দেখন্ত উতলি দুধ পৰে অপুত্ৰ কয় ৰিয়া সতী গৈলম তলবৰে স্তন পিবে নপাই কুপিলন্ত দামোদৰ এ কামুৰন্ত দান্তবাতি অৰুণয়ধৰ এ কপতে কান্দন্ত নয়নৰ বহে পানী অ ভাঙিলা মথনি হান্দি এ পতা কুপহানি এ ভোজন্তল অনুকৃষ্ণে কোপে পশি খুপি এ দুধন মায়াসিয়া দে খন্তে পাছে গোপী অ ভাঙ্গি আছে দৈৰ হান্দি এ নলয়ে বিপত্তি অ পুত্ৰৰ জানিয়া কৰ্ম এ হাসিলন্ত সতী এ কৃষ্ণকনে দেখি তৈত চাহি ফুৰা পাছে অ দেখন্ত তুফন্ত থুপত লত বসি আছে এ শংকিত নয়নে লৱনো কচুৰি কৰে ও পেলাই দেই খাই সবে এ পুখন বান্দৰে। ভাগৱত
বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰভাগ মত্যৰ নহয় এই শাস্ত্ৰৰ এইটোৱে মহিমা আৰু এইটোৱে বিশেষত্ব ভাগৱত শাস্ত্ৰ দুটা সম্প্ৰদায়ৰ দ্বাৰা নামিছে এটা হ'ল অনন্ত সম্প্ৰদায় অন্যটো হ'ল নাৰায়ণ সম্প্ৰদায় অনন্ত সম্প্ৰদায়ৰ ভাগত কোনে পাইছিলে অনন্ত নাৰায়ণে কৈছিলে চাৰি সিদ্ধই কৈছিলে সাংখ্যায়ন মুনি হয়নে সাংখ্যায়ন মুনিয়ে কৈছিলে পৰাশৰে দিছিলে মৈত্ৰেয়ৰ পৰা পাইছিলে বিদুৰে এইটো হ'ল নাৰায়ণ অনন্ত সম্প্ৰদায় আৰু অন্য এটা সম্প্ৰদায় হ'ল কি নাৰায়ণ সম্প্ৰদায়ত ভাগৱত প্ৰথম বেকত কৰিছে জগতৰ শ্ৰীহৰি নাৰায়ণে কাক কৈছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱক কৈছিলে ব্ৰহ্মাদেৱে এই ভাগৱত কাক দিছিলে তেওঁ মানস পুত্ৰ দেৱঋষি নাৰদে এই ভাগৱত কাক দিছিলে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে ভাগৱত কি কৰিছিলে তেওঁ পানৰ পুত্ৰ শুকক পঢ়াইছিলে শিকাইছিলে আৰু বুজাইছিলে সেইটো কাৰণে শুক কি হৈ গ'ল শুক ভাগৱত ৰূপ হৈ গ'ল শুক কি হৈ গ'ল দেহৰ বন্ধনৰ পৰা আত্মা ৰূপ হৈ গ'ল শুক কি হৈ গ'ল শুক জড় বন্ধনৰ পৰা মুক্ত হৈ গ'ল সেইটো কাৰণে শুকে বসন পৰিধান নকৰে শুকে কোনো পাৰ্থিৱ অন্ন ভোজন নকৰে শুকে কেৱল আত্মাৰ অন্ন অকল ভাগৱত পান কৰে সেইটো কাৰণে সত্যত জন্ম তেতাত শৰণ দাপৰত শুকে পঢ়িছে ভাগৱত শাস্ত্ৰ আৰু কলিৰ সন্ধ্যাত কৰিছে ভাগৱত কীৰ্তন তেতিয়াও শুক মুনি কি হৈ আছে 1600 বছৰীয়া তৰুণ হৈ আছে সেইটো কাৰণে শুক কি শুক হ'ল আত্মা শুক হ'ল পৰমাত্মাৰ অংশ সেইটো কাৰণে গংগাৰ পাৰলে পাণ্ডৱৰ নদী পৰীক্ষিতে শৃংগীমুনিৰ অভিসম্পাদ লাভ কৰি যেতিয়া মৃত্যুৰ ভয় আৰু বংশৰ অভিসম্পাদ এই দুটা বস্তুৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ যেতিয়া ঋষি সমাজক প্ৰশ্ন কৰিছিল 60 সহস্ৰ ঋষিয়ে নানা মত দিছিল নানা উত্তৰ দিছিল এটা প্ৰশ্নৰ উত্তৰতো এজন ঋষিৰ উত্তৰতো পাণ্ডৱৰ নদী পৰীক্ষিতৰ প্ৰত্যয়জাগ্যত হোৱা নাছিলে বিশ্বাস প্ৰতিষ্ঠা হোৱা নাছিলে আৰু অন্তিমত কোন আহিছিলে অন্তিমত আহিছিল ব্যাসনন্দন শুকদেৱ দিগবাস গাত তেওঁ কোনোদিন বস্ত্ৰ পৰিধান নকৰে নৃত্য কৰি ভগৱান কৃষ্ণৰ গীত গাই গংগাৰ পাৰত আহি শুকদেৱ উপস্থিত হ'ল শুকদেৱে এটা পৰীক্ষিত নিপতিক ক'লে তুমি কোনো চিন্তা নকৰিবা বোলে কি তোমাৰ এই 7 দিন বহুত সময় মই মোৰ পিতৃ গুৰুৰ পৰা যি ভাগৱত শাস্ত্ৰ পাইছিলো এই ভাগৱত যদি তুমি শ্ৰৱণ কৰা তেতিয়াহ'লে তোমাৰ মৃত্যুৰ ভয় ঋষিৰ অভিসম্পাদ এই সকলোবিলাকৰ পৰা তুমি মুক্ত হ'বা এটা পদে আমাক কি কৈছে পৰীক্ষিতৰ ৰাজাত বদতি শুকমুনি পৰীক্ষিত ৰজাক এই কথাখিনি শুকমুনিয়ে কৈ আছে যে দিনেক যশোদা নাৰী নন্দের ঘৰিণী এদিন যশোদা নন্দের ঘৈণীয়েকে কি কৰিছিলে নিজৰ গৃহত দধি মঠি আছিলে দধি মঠি থাকোঁতে কি হ'ল তেওঁ পুত্ৰটো বহুত বয়সত জন্ম হৈছে কৃষ্ণলে মনত পৰিলে যে মোৰ বাচ্চাটোৱে কৃষ্ণনো ক'ত খেলি আছে তাৰ পিয়াহ লাগিব চাগে পিয়াহ লাগিব বুলি মনত ভবাৰ লগে লগে কি হৈ গ'ল তেওঁ দেহলৈ অমৃত আহি গ'ল তেওঁ পুত্ৰটোক সন্ধান কৰিবলৈ ল'লে যে মোৰ পুত্ৰটো ক'ত আছে তাৰ পিয়াহ লাগিছে ই আতুৰ হৈছে আৰু কি কৰিলে কৃষ্ণক কোলাত বহুৱাই লৈ মাতৃয়ে অমৃত দান কৰিলে আৰু তেনেতে তেওঁ হঠাৎ সম্বিত ঘূৰি আহিলে বোলে কি মই চৌকাত গাখীৰৰ পাত্ৰটো পাতি থৈছোঁ এতিয়া গাখীৰবিলাক উতলি পৰি যাব গাখীৰ যদি উতলি পৰে তেতিয়াহ'লে নষ্ট হ'ব এতিয়া কৃষ্ণই দুগ্ধপান কৰিবলৈ লওঁতেই তেওঁ পিয়াহ নুগুচিলেই তেনেকুৱাতে কোলাৰ পৰা নমাই মাতাই গাখীৰখিনি নমাবলৈ গ'ল জগতৰ হৰিও এবাৰ ক্ৰোধান্বিত হৈ গ'ল যিজনে সদায় হাঁহি থাকে যিজনে সদায় সকলোকে আনন্দৰ ভাগ দি থাকে মাতৃয়ে তেওঁক অৱজ্ঞা কৰাৰ কাৰণে তেওঁ পিয়াহ দূৰ নহওঁতেই কোলাৰ পৰা নমাই থোৱাৰ কাৰণে কি কৰিলে এই দধিৰ ভাণ্ডবিলাক চব ভাঙি চিঙি থান দান কৰি দিলে এতিয়া এইটো সাধু কথাহে হয়নে নহয় এইটো আমাৰ সাধু কথাহে হয়নে ইয়াক লুকাই থকা সত্যটো কি
ভাগৱত শাস্ত্ৰই আমাক সত্যটো জানিবলৈ দিছে কি বুলি জানিবলৈ দিছে ঐ আমাৰ এই দেহটো যশোদা এই দেহটো কি এই দেহটো যশোদা হয়নে এই প্ৰাণ হ'ল এই দেহৰ পুত্ৰ আৰু পিতৃ সেইটো কাৰণে প্ৰাণ কি প্ৰাণ হ'ল কৃষ্ণ এই দেহে কৰা কৰ্মবিলাকৰ যিটো বৃত্তি এই বৃত্তিটো হ'ল নন্দ সেইটো কাৰণে বৃত্তিটো স্বামী কৰ্মৰ আনন্দটো হ'ল নন্দ কৰ্ম কৰিবৰ কাৰণে সেবিকা দেহা হ'ল যশোদা এই দুইটাকে প্ৰতিপালন কৰি থকা আত্মাৰূপী কৃষ্ণ কৃষ্ণ কি এফালে পৰমাত্মা ইফালে আমাৰ ভাৱ আৰু চিন্তনৰ পুত্ৰ সেইটো কাৰণে কৃষ্ণৰ এটা নাম হ'ল মাখন চোৰ মাখন মানে কি মাখন মানে কি গাখীৰ কি কৰিব লাগিব গৰম কৰিব লাগিব উতলাব লাগিব তাৰপৰা কাঢ়িব লাগিব হয় নহয় কাঢ়ি আকৌ তাক কি কৰিব লাগিব এটা চিষ্টেমেটিক প্ৰচেছত যাব লাগিব গাখীৰত যিমানবিলাক বৰ্জিত বস্তু থাকে এই বৰ্জিত বস্তুখিনি গাখীৰতে ৰখাই কেৱল যিখিনিয়ে এগছ চাকি জ্বলাব পৰা হ'ব এগছ বন্তি জ্বলাব পৰা হ'ব এই ইন্ধনকণ শক্তিকণ সামৰ্থ্যকণ সেইকণ কি সেইকণ মাখন এই অমৃতৰূপী মাখনকণহে ভগৱান কৃষ্ণই খায় গাখীৰত থকা পানী আৰু বৰ্জিত বস্তুবোৰ কৃষ্ণই নেখায় সেইটো কাৰণে ম মানে মধুৰতা খ মানে কোমলতা আৰু মধন্য ন মানে সৰলতা মধুৰতা কোমলতা আৰু সৰলতা এই তিনিটা বস্তু একেলগে মাখন সদৃশ সেইটো কাৰণে কি কৃষ্ণ মধুৰ কৃষ্ণ কিয় মধুৰ কৃষ্ণ নিৰ্গুণ পৰমাত্মা কৃষ্ণ কি কৃষ্ণ শিশু হৈ দেখাইছে যদিও তেওঁ জগতৰ পিতা তেওঁ সৰল সহজ হৈ দেখাইছে হয়নে কৃষ্ণ মহাকাল গোটেই জগতক সংহাৰ কৰাৰ শক্তি সামৰ্থ্য আছে কিন্তু তেওঁ কি হৈছে তেওঁ অত্যন্ত কোমল হৈছে নৰম হৈছে বলে কি এই জগতখনক তেওঁ প্ৰতিপালন কৰি দেখাইছে সকলোকে তেওঁ প্ৰেম কৰি দেখাইছে এইটো কাৰণে ভাগৱত শাস্ত্ৰই শাস্ত্ৰভাগত লুকাই থকা আধ্যাত্মিক ঈশ্বৰীয় ৰহস্য কথাটো আমাক শিকি ল'বলৈ কৈছে আমাৰ লগত কৃষ্ণ যদি আছে তেতিয়াহ'লে আমাৰ লগত ভাল গুণ থাকিব লাগিব যদিও আত্মা হিচাপে ভগৱান কৃষ্ণ আছে এই কৃষ্ণক যদি আমি সন্তুষ্ট কৰিবলৈ হয় আমাৰ লগত ভাল গুণখিনি প্ৰকাশ পাব লাগিব যেনে মধুৰ হ'ব লাগিব কি মধুৰ হ'ব লাগিব বাক্য মধুৰ হ'ব লাগিব চলন ফুৰণ ভাল হ'ব লাগিব আচাৰ ব্যৱহাৰ মধুৰ হ'ব লাগিব হয়নে জ্যেষ্ঠজনক গুৰুজনক অথবা শিশুজনক অথবা বিকাৰগ্ৰস্তজনক কেতিয়াও কোধাম্বিত হৈ বাক্য ৰাখিব নালাগিব কোমল হ'ব লাগিব নৰম হ'ব লাগিব হয়নে এই গুণবিলাক ভগৱান কৃষ্ণৰ জন্মসূত্ৰে আমাক অবোধ কৰি দিছে আমাক একো নজনা কৰি দিছে আমাক একো নুবুজা কৰি দিছে হয়নে যেতিয়াই ডাঙৰ হলো তেতিয়াই আমাৰ কি হৈ গ'ল সমস্যাবিলাক উৎপত্তি হৈ গৈ আছে গতিকে আমাৰ লগত থকা মাখনকণ কৃষ্ণই চুৰ কৰি লৈ গ'ল আমি মধুৰ নহলো আমি কঠিন হলো আমি সৰল নহলো আমি জটিল হলো হয় না নহয় আমি সৰল নহলো আমি জটিল হলো আৰু আমি নৰম নহলো আমি কি হলো আমি ৰুক্ষ হৈ গলো এটা যশোদা কি কৃষ্ণৰ পালিতা মাতৃ এই আত্মাৰূপী কৃষ্ণক প্ৰতিপালন কৰিবলৈ হলে কৃষ্ণক পুত্ৰ সম প্ৰাণ সম ঈশ্বৰ সম ভক্তি ভাৱ আৰু চিন্তনেৰে সৈতে কৃষ্ণৰ পূজা কৰিব লাগিব গতিকে সংসাৰৰ জঞ্জালবিলাক সংসাৰৰ আহুকালবিলাক সংসাৰৰ ব্যস্ততাবিলাক উঠলি অহা গাখীৰখিনি যশোদাই কৃষ্ণক অমৃত পান কৰাই আছিলে
জগতৰ গোসাঁইক অমৃত পান কৰাই আছিলে এই সংসাৰৰ ব্যস্ততা লোভ মোহ কাম অহংকাৰ এইবিলাক উঠলি উঠা গাখীৰ এইবিলাক নমাবলৈ যাওঁতে কৃষ্ণৰ ফালে আমি পিঠি দি দিওঁ এই কথাটোকে পৰীক্ষিত নিপতিক কৈছে কোনে তেওঁ গুৰু ভগৱান সুখদেৱে বোলে কি তুমি ৰজা হৈছিলা শিৰত মুকুট পিন্ধিছিলা তোমাক ধৰ্মৰাজে ধৰ্মৰ মুকুট পিন্ধাইছিলে আৰু তুমি সোণৰ মুকুট পিন্ধি কিয় মৃগয়া কৰিবলৈ গৈছিলা তুমি সোণৰ মুকুটটো পিন্ধি কিয় মৃগয়া কৰিবলৈ গৈছিলা তুমি প্ৰজাবৎসল ৰজা প্ৰজা শাসনহে কৰিব লাগিছিলে সোণৰ মুকুট পিন্ধি তুমি মৃগয়া কৰিবলৈ গ'লা তাতো তোমাৰ ভুল নাছিলে তুমি ঋষিজনৰ ওচৰলৈ জল বিচাৰি গৈ জল নাপাই ঋষিক কিয় কটু বাক্য প্ৰয়োগ কৰিছিলা 2 নম্বৰ ভুলটো কৰিলা ঋষিক কটু বাক্য প্ৰয়োগ কৰাৰ পাছতো তুমি ক্ষান্ত নাথাকিলা ঋষিৰ গল্পত তুমি এটা অসুচি মৰা সাপ মেলিয়ালা ঋষিজনৰ সূচিতা তুমি কিয় নষ্ট কৰিছিলা হয়নে সেইটো কাৰণে এই কথাখিনি পৰীক্ষিত শুনাইছে কোনে গুৰু ভগৱান সুকে তোমাৰ কোলাত বহি কৃষ্ণই অমৃত পান কৰিব বিচাৰিছিলে তুমি কৃষ্ণক পাহৰিলা জগতৰ গোসাঁইক পাহৰিলা তুমি হাতত ধনু ললা আৰু ঘোঁৰাৰ ৰথত উঠিলা উঠি তুমি মায়া সংসাৰত মৃগ চিকাৰ কৰিবলৈ গ'লা গতিকে তোমাৰ এনেকুৱা হোৱাটো একো ভুল হোৱা নাই একো নহয় গতিকে এই যশোদা হ'ল আমাৰ দেহ তত্ত্ব মন নহ'ল আমাৰ মন তত্ত্ব আৰু এই 2 তত্ত্বৰ মালিক হ'ল কোন দৈৱকী নন্দন কৃষ্ণ এটা কি হ'ল যেতিয়া গাখীৰখিনি নমাবলৈ বুলি যশোদা ভিতৰলৈ সোমাই গ'ল কৃষ্ণই কি কৰিলে খং কৰিলে এই গাখীৰৰ যিমানবিলাক ভাণ্ড আছিলে সববোৰ ভাঙি থান কৰি দিলে হয়নে বাৰু আৰু কি কৰিছে খাবলৈ কিন্তু গোপবালকক দিয়া নাই এবাৰ বান্দৰক দিছে কৃষ্ণনো কিয় বান্দৰক খাবলৈ দিলে বান্দৰক খাবলৈ দিলে বুলি কিয় কথাটো উলিয়াইছে হয়নে বিশৃংখল বস্তুবিলাকক বান্দৰ বুলি কোৱা হয় যাৰ শৃংখলাবদ্ধতা নাথাকে যি শাস্ত্ৰৰ নিয়ম নামানে গুৰুৰ বাক্য নামানে পিতৃ মাতৃৰ আজ্ঞা নামানে সিনো বান্দৰ নহয় কি যদি আমি তাত্ত্বিক অৰ্থত চাওঁ হয়নে বাৰু কিন্তু বান্দৰ হলেও ঈশ্বৰৰ অংশ জীৱ কৃষ্ণ গোসাঁই দেখুৱাইছে বোলে কি তুমি বিশৃংখল হোৱাটো তোমাৰ দুখ কিন্তু মই জীৱক প্ৰেম কৰোঁ মই জীৱক মৰম কৰোঁ মই জীৱক দয়া কৰোঁ এইটো কাৰণে মোৰ মাতৃয়ে মথা যিখিনি মাখন আছে মই সেইখিনি সমস্ত জীৱক দিব বিচাৰিছোঁ মই নৰ বুলি বান্দৰ বুলি ভালুক বুলি মই পাৰ্থক্য ৰাখিব বিচৰা নাই গতিকে ভাগৱত শাস্ত্ৰই আমাক কৃষ্ণমুখী ঈশ্বৰ চিন্তন আৰু ভাৱৰ এক জাগৰণ আনি দেখুৱাব বিচাৰিছে কি জাগৰণ আনি দেখুৱাব বিচাৰিছে যে তুমি সংসাৰৰ ব্যস্ততাৰ বাবে বিষয়ৰ ব্যস্ততাৰ বাবে তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে গোটেই জীৱনটো শেষ কৰি নিদিবা তোমাৰ আত্মাৰ কাৰণে জীৱৰ কাৰণে পৰমাত্মাৰ কাৰণে তুমি অকণমান কুশল হিত আৰু মংগল সাধন কৰিবলৈ যত্ন কৰা ভাগৱতৰ 10ম স্কন্ধত কি কৰিছে কৃষ্ণই শিশু লীলা কৰি দেখাইছে কৃষ্ণৰ শিশু অৱস্থাটো তত্ত্বটো আমাক বুজি ল'বলৈ কৈছে শিশু কৃষ্ণৰ তত্ত্বটো যদি আমি হৃদয়ঙ্গম কৰি ল'ব পাৰো ঈশ্বৰ কৃষ্ণক পাম কৃষ্ণই কি কৰিলে যেতিয়া এই গোটেই দধিৰ ভাণ্ডখিনি খিচৰি কৰি পেলাই দিলে এটা যশোদা মাতাৰ খং উঠিলে কৃষ্ণলে কৃষ্ণক কি কৰিলে হাতত ধৰি আনিলে হাতত ধৰি আনি ক'ত বান্ধিছে যশোদাই কৃষ্ণক ক'ত বান্ধিছে যশোদাই কৃষ্ণক বান্ধিবলৈ লৈছে এটা উৰালত হয় নে নহয়
ওই উড়ালটো কিহৰ আছিলে কাঠৰ আছিলে হয়নে ওই উড়াল তত্ত্ব জড় বস্তু ওই আমাৰ এই দেহটো পথালি উড়াল কৃষ্ণই বুজাব বিচাৰিছে হয়নে এই জড় উড়ালটোক চৈতন্য কৰে কোনে আত্মাৰূপী কৃষ্ণই সেইটো কাৰণে কি কৰিছে কৃষ্ণই উড়ালটোক ঘূৰাই ঘূৰাই নি আছে যশোদা মাতাই উড়ালটো চলাই চলাই নি আছে কলৈ নি আছে য'ত কৃষ্ণ ৰৈ আছে কৃষ্ণ কাষলে আৰু কৃষ্ণৰ কঁকালত উড়ালটো নি যশোদাই লগাই দিলে বুজাইছে আমাক এই দেহৰূপী যশোদা কৃষ্ণ অবিহনে এটা কাঠৰ উড়াল সদৃশ এই উড়াল সদৃশ জড় দেহটোত কাক স্পৰ্শ কৰাব লাগিব আত্মা কৃষ্ণক স্পৰ্শ কৰাব লাগিব গতিকে আত্মা কৃষ্ণক স্পৰ্শ যদি কৰাবলৈ হয় কৃষ্ণক বান্ধি দেখুৱাইছে উড়ালটো যশোদাই গোটেই দিনটো ঘৰৰ ৰছী আনিছে আৰু জোৰা দিছে কৃষ্ণক বান্ধিব পাৰিছে জানো ঘৰত যিমান জৰি আছিলে সকলো আনিছে কৃষ্ণক বান্ধিবৰ কাৰণে ৰছী জোৰা দি আছে হয়নে বাৰু মাত্ৰ দুৱাৰ মূলে নাতে অৰ্থটো কি ভাগৱত শাস্ত্ৰই আমাক কি বুজাইছে গোটেই দিনটো জৰি আনিও যশোদাই কৃষ্ণক বান্ধিব পৰা নাই গাঁঠিটো দি যোৱাৰ লগে লগে দুৱাঙুল ছুটি হৈ যায় হয়নে বাৰু কৃষ্ণক বান্ধিবলৈ ৰছী দুৱাঙুলহে লাগে কৃষ্ণক বান্ধিবলৈ ৰছী কিমান লাগে কৃষ্ণক বান্ধিবলৈ মাত্ৰ দুৱাঙুল ৰছী লাগে ইমান দীঘল ৰছী কৃষ্ণক বান্ধিবলৈ নেলাগে এইটো কাৰণে যশোদা মাতাই ৰছী জোৰা দি দি ভাগৰি গ'ল শেষত কি কৰিলে হেৰৌকা নাই তই শিশু হৈ থাকোঁতে পুতনাক বধ কৰিছ তই শিশু হৈ থাকোঁতে গলচেপি চক্ৰবাতক বধ কৰিছ তই ইমান ডাঙৰ ডাঙৰ কামবোৰ কৰি দেখুৱাইছ মই তোক মোৰ পুত্ৰ বুলি ভাবিছিলোঁ তই মোৰ পুত্ৰ নহয় তই কোন তই মোৰ স্বামী তই মোৰ মালিক তই মোৰ ভগৱান মই তোক এই কাঠৰ উড়ালটোত আৰু বান্ধিব নোৱাৰো মই হাত দাঙি দিলোঁ আৰু কি বুলি ক'লে যদি তোৰ বান খাবলৈ ইচ্ছা আছে তই নিজে বান খাই দে হয়নে বাৰু তেতিয়া কৃষ্ণ গোসাঁই কি বুলি কৈছিলে হে মাতা তোমাৰ দেহত যিমান শক্তি আৰু সামৰ্থ্য আছে গোটেইখিনি প্ৰয়োগ কৰি তুমি মোক এই উড়ালত বান্ধি দিয়া মই তোমাৰ আজি বন্ধন স্বীকাৰ কৰিলোঁ অৰ্থাৎ কৃষ্ণক বান্ধিবলৈ দুৱাঙুল লাগে বোলে কি হে গোসাঁই তোমাক সেৱা কৰিব পাৰিম সন্তুষ্ট কৰিব নোৱাৰো প্ৰথমটো কি হে জগতৰ হৰি কৃষ্ণ তোমাক সেৱা কৰিব পাৰিম উপাসনা কৰিব পাৰিম কিন্তু তোমাক সন্তুষ্ট কৰিব নোৱাৰো বোলে কিয় তোমাৰ নাম সন্তুষ্ট তুমি সৰ্বদাই সন্তুষ্ট হয়নে আৰু 2 নম্বৰ আঙুলটো কি আছিলে যে তুমি নিজে বান্ধ খাই দিয়া তোমাক বান্ধিব পৰা শক্তি সামৰ্থ্য আমাৰ নাই এই দুৱাঙুল ৰছী লাগিব এক আঙুল আমি তোমাক ভক্তি কৰিব জনা নাই পৰা নাই দ্বিতীয় আঙুল তোমাৰ ভক্তি তুমি হৃদিস্থিত হৈ তুমি কৰাবা এই দুৱাঙুল ৰছী হলেহে কৃষ্ণক বান্ধিব পৰা যাব এনেদৰে যদি কৃষ্ণক বান্ধিব পৰা যায় তেতিয়াহ'লে আমাৰ জীৱনৰ সন্মুখত দুজোপা বিৰি অভিশপ্ত হৈ সদায় ৰৈ আছে এই বিৰি দুজোপাৰ নাম কি আছিলে জামাল অৰ্জুন আছিলে যমজ অৰ্জুন হয়নে অৰ্জুন মানে জীৱ অৰ্জুন মানে কি অৰ্জুন মানে জীৱ জামাল মানে কি যমজ জীৱ হয়নে জীৱৰ লগত দুটা বস্তু সংযুক্ত হৈ থাকে এটা হল পৰা প্ৰকৃতি জীৱ অন্যটো হল অপৰা প্ৰকৃতি দেহ এই পৰা প্ৰকৃতি জীৱ আৰু অপৰা প্ৰকৃতি দেহ এই দুইটা বস্তু নিয়ন্ত্ৰণ কৰে কোনে পৰমাত্মা কৃষ্ণই
নন্দৰ গৃহৰ সন্মুখত দুজোপা বিৰি কবি সম্পাত হৈ আছেহি এই বিৰি দুজোপা আগৰ জন্মত কি আছিলে কুবেৰৰ পুত্ৰ আছিলে এজনৰ নাম আছিলে নল অন্যজনৰ নাম আছিলে মণিগ্ৰীৱ গতিকে আমাৰ পদ আগবঢ়াৰ লগে লগে এই কথাখিনিও আমাৰ আগবাঢ়িব আমি আকৌ পুনৰ পদৰ মাজলৈ গৈছো নাই বনো হ'ব আপুনি ধৰিব মই অকণ কৰি লৈছো দেই হে ৰাম হে ভুঞ্জন্ত লৱনো কৃষ্ণে হে কুপে পখি খুপি হে দুধন মায়াসী আদে খন্ত পাছে গোপী গাখীৰখিনি নমাই থৈ আহি কৃষ্ণ গাখীৰখিনি নমাই থৈ আহি যশোদাই দেখিছে গোটেইখন একেবাৰে বগা কৰি থৈছে দধিৰ যিমানবিলাক ভাণ্ড আছিলে চব মৰিয়াই মৰিয়াই ভাঙি দিলে বোলে কি এইখিনিৰ কাৰণেহে তই মোক পাহৰিছিলি এই দধি দুগ্ধ এইবিলাকৰ কাৰণে তই মোক নমাই কোলাৰ পৰা নমাই তই গাখীৰ নমাবলৈ কৈছ কিন্তু পুত্ৰক তই পিঠি দিছ হয়নে এটাইতকৈ বেছি ক'ত গুৰুত্ব দিব লাগিছিলে গুৰুত্ব দিব লাগিছিলে নিজৰ সন্তানটোত ইন্ধন নিদিলে ক'ত দিলে মাটি কিনাত লাগিলে ঘৰ কিনাত লাগিলে গাড়ী কিনাত লাগিলে সন্তান যেতিয়া চৰিত্ৰহীন হৈ জেলত থাকিব লগা হ'ল সেই পইচা উকিলক দিওঁতে শেষ হৈ থাকিলে হয়নে নহয় সেইটো কাৰণে আপোনালোকৰ কোলাৰ কেঁচুৱাটো সৎ চৰিত্ৰৰ সৎ স্বভাৱৰ সৎ আচৰণৰ ঈশ্বৰৰ অংশ শুদ্ধ জীৱৰ ৰূপ দিবলৈ অৰ্থ ব্যয় কৰক সিহঁতৰ কাৰণে ডাঙৰ ঘৰ বনাই গাড়ী কিনি পাৰ্থিৱ সম্পত্তি কিনি যদি ধন খৰচ কৰিছে তেতিয়াহ'লে এদিন সিহঁতে জুৱা খেলি গোটেইখিনি আদায় কৰি দিব ভাগৱত শাস্ত্ৰই আমাক দেখুৱাইছে যে হে মাতা যশোদা তুমি এই সম্পত্তিবিলাক কাৰ কাৰণে ঘটিছা ইমান বৃদ্ধ বয়সত মই কৃষ্ণ তোমাৰ কোলালৈ আহিছো তুমি মোক নমাই গাখীৰ নমাবলৈ কৈছা তোমাৰ গাখীৰ উতলি পৰি দেই যাওক একো ক্ষতি নহয় কিন্তু এই কৃষ্ণৰ যদি অনিষ্ট হয় তুমি গোটেই জীৱনটো কান্দি থাকিলেও ঘূৰাই নাপাবা গতিকে ভাগৱতে কৈছে প্ৰথম মানৱ সম্পদ এই পৰীক্ষিতক যদি সুখদেৱে মৃগয়া কৰাৰ আগতে লগ পালেহেঁতেন পৰীক্ষিতে অভিসম্পাত নাপালেহেঁতেন হয়নে বাৰু সেইটো কাৰণে আমি ভক্তিৰ সংস্কাৰ ভাগৱতমুখী ঈশ্বৰীয় সংস্কাৰ আমি সৰুৰে পৰা পাব লাগিব যদি সৰুৰে পৰাই আমি ঈশ্বৰীয় সংস্কাৰবিলাক নাপাওঁ ভাল স্বভাৱ ভাল চৰিত্ৰ ভাল আচৰণযুক্ত আমি নীতি শিক্ষাবিলাক যদি আমি শৈশৱতে নলওঁ বৃদ্ধ হ'লে ল'ৰা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব আৰু মাক দেউতাকক নি ক'ত থ'ব গেষ্ট হাউচত ৰাখিব বৃদ্ধাশ্ৰমত ৰাখিব লগত ৰাখিবলৈ কিন্তু ইচ্ছা নকৰিব কাৰণ শৈশৱতে সিহঁতক সেইবিলাক শিক্ষাৰ পৰা বঞ্চিত কৰি দিয়া হৈছে গতিকে আমি এতিয়াও ভাগৱত গীতাৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ কায় বাক্য আৰু মনক ঈশ্বৰমুখী কৰি আমাৰ গাঁওখনক আমাৰ ঘৰখনক আমাৰ সমাজখনক আমি যাতে এই জগত সেৱাৰ কাৰণে মানৱ সেৱাৰ কাৰণে সকলোৰে কল্যাণৰ কাৰণে যাতে আমি মানৱ সম্পদখিনি কি কৰিব পাৰোঁ আগবঢ়াই নিব পাৰোঁ ভগৱান কৃষ্ণৰ দশম স্কন্ধৰ লীলাই আমাক কি শিকাব বিচাৰিছে যে তোমাৰ শিশুটি কৃষ্ণৰ দৰে প্ৰাণৰ কৃষ্ণৰ দৰে আদৰৰ কৃষ্ণৰ দৰে স্নেহৰ তাক তোমাৰ বেয়া আচৰণৰ কাৰণে কংস হ'বলৈ নিদিবা হিৰণ্যকশিপু হ'বলৈ নিদিবা প্ৰহ্লাদৰ নিচিনা ধ্ৰুৱৰ নিচিনা সৎ চৰিত্ৰৱান হ'বলৈ তাক সৎ শিক্ষা দিয়া হে ৰাম
ও কৃষ্ণকনে দেখি তৈত এ চাহি ফুৰা পাছে এ দেখন্তটো পথুপতয়ুৰ লত বসি আছে এ সংকীত নয়নে লৱনো কচুৰি কৰে অ পেলাই দেই খাই খাবে এ পোষণ বানৰে সংগীত নয়নে লব নুক চুৰি কৰে ও পেলা দেখা হবে পোষণ দেখি যশোদা তত বাৰী ও জুপি জুম্পি জান্ত পিপ ৰাৰু ও দেখি কৃষ্ণ দৰে ও দিলন্তল বৰ ভিৰে নামি এৰা পাছে পাছে যশোদা পুত্ৰকনে খেদি ও ভয়জন পলান্ত মা অকলা গনেদি এ যোগী যাক নাপাবে নি মলম সদা ও হেন মাধৱক দেখি খেদি পুৰন্ত যশোদা কৃষ্ণ যশোদা মাতাই এই দধিৰ ভাণ্ডবিলাক পাত্ৰবিলাক যেতিয়া ভাঙি পেলাইছে তেতিয়া খং কৰিছে কৃষ্ণ পলাই কৈ উঠিলেগে ও থিয় কৰি থকা উৰালটোত গৈ কৃষ্ণ উঠি আছেগে কিয় উঠিছে ও মাতৃয়ে যাতে তেওঁক শাস্তি দিব নোৱাৰে এতিয়া ভাগৱতৰ পদে কি কৈছে যে কৃষ্ণ কিমান প্ৰেমময় এবাৰ চাই লোৱা যিজন কৃষ্ণৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয় যিজন কৃষ্ণ সনক সনন্দ সনাতন সনত কুমাৰ 12 জন বৈষ্ণৱ 14 জন পাৰিষদ 6 জন ভকত সিদ্ধগণ মুনিগণ সাধুগণ সন্তগণ যিজন কৃষ্ণক সদায় নমো নমো কৰি উপাসনা কৰি থাকে সেইজন যোগেশ্বৰ কৃষ্ণই নৰৰ ৰূপলৈ আহি নন্দৰ গৃহত যশোদা মাতাৰ ভয়ত কম্পমান হৈ দেখাইছে কিয় ও কৃষ্ণটো কিয় ভয় খাই দেখাইছে কৃষ্ণই এইটো কাৰণে ভয় খাই দেখাইছে বলে কি মোক যি ভক্তি কৰে মই তালৈ ভয় কৰোঁ বলে মই কিয় তালৈ ভয় কৰোঁ বলে মোক ভক্তি কৰাজন মই মোতকৈও বেছি শ্ৰেষ্ঠ বুলি ভাবোঁ সেইটো কাৰণে যশোদা হল একান্ত ভক্ত এই কৃষ্ণই বহুত জন্মৰ সঞ্চিত পুণ্যৰ কাৰণে যশোদা মাতাৰ কোলাত আহি যশোদা অমৃত পান কৰিছে
বৰ ডাঙৰ ৰহস্য কথা কৃষ্ণটো যশোদাৰ নিজৰ পুত্ৰ নহয় হয় নহয় হা যশোদাই কি জন্ম দিছিলে যশোদাই পুত্ৰ জন্ম দিয়া নাছিলে নহয় হা হা আৰে যোগমায়াকো যশোদাই জন্ম দিয়া নাই যোগমায়াও বসুদেৱ দৈৱকী কন্যাই আমাৰ ভাগৱতৰ পদত দিছে এইটো কথা হয়নে অষ্টম পুত্ৰৰ এগৰাকী কন্যা বুলি পদত দিছে আমাক হয়নে বাৰু গতিকে যোগমায়া কাৰ কন্যা আছিলে বসুদেৱ দৈৱকীৰ কন্যা আছিলে ভাগৱত শাস্ত্ৰই এটা ডাঙৰ শিক্ষা দিব বিচাৰিছে শুনি লওক কথাটো আমাৰ বহুতবিলাক সতী সন্তান জন্ম নোহোৱা কি থাকে বিবাহিত দম্পতি থাকে নে নাথাকে থাকে হয়নে ডাক্তৰৰ ওচৰত চিকিৎসা কৰি হাইৰাণ হয় সন্তান লাভ নহয় কি কৰিলে সন্তান লাভ হ'ব ভাগৱতত দেখুৱাই দিছে কি কৰিলে সতী সন্তান নোহোৱা নাৰীগৰাকী বা দেৱীগৰাকীৰ কোলালে সন্তান এটা আহিব সেইটো ভাগৱত শাস্ত্ৰত দেখুৱাই দিছে সেইটো কাৰণে সন্তান হ'বৰ কাৰণে ভাগৱত পাঠ কৰিব নালাগে কি কৰিলে সন্তান লাভ হ'ব ভাগৱতে দেখুৱাই দিয়া এই ব্যৱস্থাটো পালন কৰিব লাগিব দেখিলে চকু মেলি চালে যশোদাই কাষত কন্যা এটিহে আছে কন্যাটোক দেখাৰ লগে লগে টোপনি গ'ল কিয় টোপনি গ'ল নন্দৰ গৃহত 9 লাখ গাই আছে 9টা ভৱন আছে 9 লাখ গাই আৰু 9টা ভৱন থকা ঘৰখনলৈ জগতৰ হৰিয়ে কন্যা এজনীহে দিলে এই পুত্ৰ সন্তান এটা নিদিলে সেইটো দুখতে যশোদা মাতা টোপনি গ'ল হয়নে মাধৱ মহাপুৰুষে সেই টোপনিটো কি বুলি কৈছে আপোনালোকে জানে বৰমাকে আদি কৰি যত যিমান জীৱ আছে আমাক খুৱাই থৈছে অচেতন কৰি কন্যাটি জন্ম হলে যশোদা মাতাই দেখিলে আৰু তাৰ পাছত আকৌ টোপনি গ'ল কিহৰ টোপনি মায়াৰ সজ্জাত টোপনি গ'ল এই কন্যাটো আহিলে এতিয়া মোৰ কিডাল হ'ব 9 লাখ গাই আছে দুগ্ধ আছে 9টা ভৱন আছে ইমানখিনি সম্পত্তি যৌতুকতে দিব লাগিব হয়নে বাৰু আৰু চকু মেলি চাই দেখিছে এটা ল'ৰা শিশু শুই আছে হয়নে মায়াক বুজি নাপালে কৃষ্ণক চিনি নাপাব প্ৰথম কথা এই কৃষ্ণৰ জন্ম কৰ্মৰ ৰহস্য তত্ত্ব দশম স্কন্ধ প্ৰথমতে যোগমায়াক কন্যাৰ ৰূপত কিয় জন্ম দি লোৱা হৈছে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণক জানিবলৈ হলে প্ৰথমতে মায়াক জানিব লাগিব মায়াক নজনাকে কোনেও কৃষ্ণক জানিব নোৱাৰে বোলে কিয় যোগমায়া বা মায়া হল কৃষ্ণৰ ভাৰ্যা কৃষ্ণৰ ভাৰ্যাক নজনাকে কেতিয়াও ভগৱানক জানিব নোৱাৰে
সেইটো কাৰণে কৃষ্ণই যেতিয়া বসুদেৱে যেতিয়া ক্ষীৰৰ পৰা কৃষ্ণক নমাই নন্দৰ গৃহত কৃষ্ণক থৈ যোগমায়া ক্ষীৰত তুলি ললে যোগমায়া গোটেই যুগটোৰ মায়া আৰু মোহ যোগমায়া গোটেই যুগটোৰ দুখ কষ্ট কান্দনা যোগমায়া গোটেই যুগটোৰ সুখ তাপ এইবিলাক কোনে তুলি ললে বসুদেৱে ক্ষীৰত তুলি ললে মথুৰাত জন্ম হোৱা কৃষ্ণই বসুদেৱৰ ক্ষীৰত অৱস্থান কৰি মথুৰাৰ পৰা আহি নন্দৰ গৃহত সোমোৱালৈকে কৃষ্ণ ইফত ইফত হাঁহি আছে এবাৰো কণা কৃষ্ণই কান্দিব নাজানে কৃষ্ণ কি কৃষ্ণ শ্যাম সুন্দৰ আত্মাৰূপ পৰমাত্মা কৃষ্ণই সদায় হাঁহি থাকে কৃষ্ণক দুখ সুখ সন্তাপ একে স্পৰ্শ কৰিব নোৱাৰে সেইটো কাৰণে মথুৰাৰ পৰা আহি নন্দৰ গৃহত সোমোৱাই যেতিয়া কৃষ্ণক নমাই থলে আৰু গোটেই যুগটোৰ মায়া আৰু মূৰৰূপী এই যোগমায়া যেতিয়া বসুদেৱে ক্ষীৰত তুলি বাহিৰ ওলাই গল কৃষ্ণই তেতিয়া কান্দিবলৈ গৈছে যোগমায়াক যেতিয়া বসুদেৱে ক্ষীৰত তুলি লৈছে তেতিয়া ভিতৰত কৃষ্ণই হুৰা হুৰাৱে কান্দিছে কৃষ্ণৰ কান্দোনত যশোদা সাৰ পাই গল যশোদাই সাৰ পাই কি কৈছে এইটো দেখোন কন্যাহে আছিলে এতিয়া দেখোন দেখিছেতো ল'ৰাই কি বুলি ভাবিলে মোৰ ভুলেই হ'ল মই ভাবিছিলো মোৰ কন্যা সন্তান হৈছিলে আৰু সাৰ পাই দেখিছো এইটো দেখোন পুত্ৰ সন্তান নন্দক যেতিয়া কলে যে স্বামী আমাৰ এটি সন্তান লাভ হৈছে পুত্ৰ নন্দই কৈছে পুত্ৰ বুলি যশোদাই কৈছে পুত্ৰ নহয় এইটো কন্যা আছিলে হয়নে বাৰু তত্ত্বটো বুজাইছে আমি কোনো পুৰুষ নহয় কোনো নাৰী নহয় না কিন্নৰ নেকি আকৌ কিন্নৰো নহয় আমি জগতৰ হৰিৰ অংশ প্ৰত্যেকেই জীৱ এই জীৱৰ কোনো স্ত্ৰী নাই কোনো পুৰুষ নাই জীৱ ঈশ্বৰৰ অংশ এই জীৱক নাজানিলে আমি নিজক কেতিয়াও জানিব নোৱাৰিম ভগৱান কৃষ্ণই যেতিয়া ভিতৰত খুব কান্দিছে তেতিয়া নন্দ আৰু যশোদাই কৈছে এই বাচ্চাটোৱে ইমানকে কিয় কান্দিছে নন্দৰ গৃহৰ গোহালিত থকা এজনী গায়ে খুব চিঞৰিছে এফালে কৃষ্ণই কান্দিছে ইফালে গো মাতাই চিঞৰিছে এতিয়া যশোদা মাতাই কলে হে স্বামী এই গাইজনী কিয় চিঞৰিছে ইমানকে হেলমেলিয়াইছে আপুনি গাইজনীৰ ওচৰলৈ যাওক তাৰ পাছত কলে নাই নাই পুত্ৰটো মোৰ আজি আহিছে এই গাইজনী মোৰ জীৱনত সদায় আছে গতিকে মই পুত্ৰৰ মুখত পৰি মই গাইজনীৰ ওচৰলৈ নোযোৱাকৈ নাথাকো গাইজনীৰ ওচৰলৈ মৰি যাম ডাঙৰ কথা এয়া নন্দই কলে কানাইক কোলাতে লৈ যোৱা যশোদা মাতাই কৃষ্ণক কোলাত ললে আৰু হেমেলিয়াই থকা গাইজনীৰ ফালে দুইজন ভাৱবান হল যিমানে এওঁনো গোচৰ পাইছে সিমানে গাইজনীয়ে বেছিকে চিঞৰিবলৈ লৈছে লগে লগে কৃষ্ণৰ কান্দোনো বাঢ়িবলৈ লৈছে এফালে গাইৰ হেনমেলানি এফালে কৃষ্ণৰ কান্দোন দুইটাৰ চিঞৰত একো নুশুনা হৈছে তেওঁ নন্দ যশোদাই কৈছে হেৰা কি কৰো যিমানে গাইজনীৰ ওচৰলৈ আনিছো সিমানে কানাই বেছিকে কান্দিছে তেতিয়া যশোদা মাতাই কলে নহয় এটা কাম কৰো বোলে কি এই আমাৰ কানাই চৰণখন এই গাইজনীক শুনিবলৈ দিওঁ এতিয়া নকন্দাকে থাকিব গায়ে শুনিলে বোলে কিছুমান নকন্দা হয় যশোদাৰ মনত পৰি গল আৰু কি কৰিলে কানাই গাইজনীৰ ওচৰলৈ নিলে গাইজনীয়ে জিভাৰে সৈতে কানাই চৰণত স্পৰ্শ কৰি দিলে কান্দি থকা কৃষ্ণ চতুৰ্ভুজ ৰূপলৈ আহি গল
বোলে কি মই গোপাল তুমি গোমাতা তুমি মোৰ পুত্ৰৰ স্নেহত কান্দিছা আৰু মই তোমাৰ মাতৃৰ পৰা দূৰত থকাৰ কাৰণে কান্দিছো সেইটো কাৰণে গোমাতা কি গোমাতা বেদ গোমাতা কি গোমাতা ভাগৱত গীতা গোমাতা কি জগতৰ হৰিৰ অখণ্ডিত ঈশ্বৰীয় কথা এই ঈশ্বৰৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন নকৰো হয় মাতাৰূপী আমাৰ দেহৰ 10টা ইন্দ্ৰিয় হয় আমি নজনাকে কান্দি থাকিব এই আমাক চৈতন্য কৰি চলাই থকা এই পৰমাত্মা কৃষ্ণ এই ঈশ্বৰ তত্ত্বৰ ভাগ দিবলৈ আমি ভকতৰ সংগলৈ যাব লাগিব শাস্ত্ৰ আচাৰ্যক উপাসনা কৰিব লাগিব আৰু গোবিন্দৰ নাম কীৰ্তন কৰিব লাগিব নহলে হয় এফালে কৃষ্ণই কান্দিব আৰু অন্যফালে আমি কান্দিব লাগিব বেদৰ গোপত বিতনা ৰায়ন অদৈৱকীত হন্তে সাক্ষাতে ভৈলা বিবিত অজীৱৰ তাৰণ হেতু নাৰায়ণ অপচাৰী লানি যশধৰ মবিপ বেদৰ এটা নাম গোমাতা বেদৰ গুপুত বিত্ত নাৰায়ণ বেদত লুকাই থকা যিটো ৰহস্য এই ৰহস্যটোৱে হ'ল ভগৱানৰ নাম এই নাম বস্তুকে কোৱা হয় নাৰায়ণ বুলি নিৰ্গুণ বুলি ক'ত বেগত হ'ল কৃষ্ণ দেহ লৈ যদিও আহি দেখুৱাইছে কৃষ্ণ দেহৰ তত্ত্ব নহয় দৈৱকীৰ কাৰণে ভগৱান কৃষ্ণ হ'ল নাম তত্ত্ব সেইটো কাৰণে দৈৱকীৰ লগত দেহেৰে কৃষ্ণ নাছিলে কিহেৰে আছিলে নামেৰে আছিলে এইটো কাৰণে জন্ম দিয়াৰ পাছত কৃষ্ণৰ দেহক প্ৰতিপালন কৰাৰ দায়িত্ব দৈৱকীক দিয়া নাই কাক দিয়া হৈছে দিয়া হৈছে এইটো কাৰণে দৈৱকীত হন্তে সাক্ষাতে হৈলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ হে আমাৰ দৰে দুৰ্ভগীয়া দুখময় কষ্টকৰ এই যান্ত্ৰণাময় এই 3 গুণময় তাপত সদায় তাপিত হৈ থকা এই জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে অমৃতময় কৃষ্ণৰ গুণ চৰিত্ৰ আৰু লীলা এই 10ম স্কন্ধৰ ভাগৱত কথা আমি পান কৰিব লাগিব সেইটো কাৰণে এই কৃষ্ণ আমাৰ পৰা আঁতৰত নহয় এই কৃষ্ণ আমাৰ পৰা পৃথক নহয় এই কৃষ্ণ আমাৰ পৰা নিলগত নহয় আমাক চলাই থকা যিটো চৈতন্য শক্তি এই চৈতন্য শক্তি হ'ল দৈৱকী নন্দন কৃষ্ণ এইটো কাৰণে আমি কৃষ্ণক সত্য ঈশ্বৰ বুলি জগতৰ হৰি বুলি আৰু আমাৰ উপাসনীয় ভগৱান বুলি আমি কৃষ্ণক পূজা কৰিব লাগে উপাসনা কৰিব লাগে আৰু ভগৱান কৃষ্ণৰ গুণগান কৰিব লাগে কৃপালু বাৰ্জনা আকৌ অকণমান শুনি ভৰে শিথিল ইলে গতি সুলকিত খোপা সখী পৰিল মালতী এৰা পলাইবে না পাৰি যেন কৃষ্ণ
আনন্দ পকতে দুয়ো হাতে মুই ও তবধে নয়নে শান্ত মাধৱ ভয়ত ও লাগ পায়াখি খতি ধৰিলা হাতত ও খাই বুটৰ মুণ্ড পুতাই আজি যাবি কৈ ও হান্দি ভাঙি সমস্তে ৰিলি না দেহ ভয়ত কৃষ্ণৰ যেন তনুত ও দেখিয়া যশোদা বাৰী এৰিলা হাতৰ এৰাম আনি লন্ত আজুৰি চিয়াবাৰ বৰ ও কৃষ্ণকে বান্ধিব মতি ভৈল যশোদাৰ এ ৰাম নজানন্দ গোপীকে নৌ প্ৰভাৱ কৃষ্ণৰ ও নাহি পূৰ্ব পৰ যাৰ বাহিৰ ভিতৰ ও হেন মাধৱক গোপী পুত্ৰ মানি বলে সামান্য শিশুকে যেন বান্ধলে ঐ ৰাম কৃষ্ণক বান্ধন্ত আতি যশোদা সুন্দৰী অনুজুল দেখন্ত আঙুলি জৰি ও আনি আৰু জৰি সীতা তাতে জোৰা দিলা ও বান্ধি চাৱে সিটো দুয়ো আঙুল ও দুনাই জৰি দুজুৰীয়া গা অতবলে আতে ও দেখি গোপী তথাপিয়া মূল নাতে কৃষ্ণই গোকুল ধামত লীলাময় হৰে লীলা কৰিছে ভগৱান কৃষ্ণৰ জন্ম নাই মৃত্যু নাই কিয় জন্ম মৃত্যু নাই ভগৱান কৃষ্ণ হল পৰমাত্মা পৰমাত্মাৰ জন্ম মৃত্যু নাথাকে তেওঁ কি তেওঁ সত্য শুদ্ধ সনাতন হয়তো কৃষ্ণবদ্বয় আত্মা ভূতানামিশলো অপেশনা প্রকৃতিম সাম অধিষ্ঠায় সম্ভবামি আত্মন্যয়া বৃন্দাবনৰ গোপীসকলক কৃষ্ণই বুজাব বিচাৰিছে যে তোমালোকে যিজনৰ লগত খেলিছা ঐ এইজন তোমালোকৰ দেৱৰ
এইজনটো কোন এইজন জগতৰ স্বামী এটা গোপীয়ে নুবুজে কৃষ্ণ বুজাব বিচাৰিছে যে মই পৰম আত্মা আৰু গোপীয়ে বুজিব নোখোজে কৃষ্ণই কি কৰিলে গোপীৰ গৃহলৈ গৈ মাখন চুৰ কৰিবলৈ লৈছে মাখন আনি থৈছে ওপৰত কৃষ্ণই উৰালটো আনিলে আনি উঠি মাখন যেতিয়া ললে হাতেৰে লৈ মুখত দিওঁতে একো দুগৰাকী গোপীয়ে আহি কৃষ্ণৰ হাততে থাপ মাৰি দিলে যে আজি নন্দৰ দুলাল ক'ত পলাই খাইবা তোমার মাথায় আপত্তি দিলেও না মানে কানাই দুষ্ট তোমার কানাই বা আমার শান্তি নাই আমি ভাত রান্ধি থাকতে আচলত ধরি টানে দুগ্ধ আমি খিয়াই থাকতে কি করে পাত্রটো পেলাই দিয়ে আর তুমি কলে মানি নোলোৱা আজি হাতে লোকে ধরি নিম কি কৰিলে কৃষ্ণৰ হাতত ধৰি এটা পাচিত ভৰাই দিলে পাচিত ভৰালে কি কৰিলে কাপোৰ এখনে মুখখন বান্ধি দিলে পাচিৰ ওপৰতো মুখখন কাপোৰেৰে বান্ধি দিলে আৰু চাৰিগৰাকী গোপীয়ে চাৰিওফালে ধৰি পাচিটো নিছে নন্দৰ গৃহলৈ কানাই ভিতৰত ভৰাই দিলে বোলে কিয় ইয়াৰ একো বিশ্বাস নাই হাতৰে ধৰি থাকোতে হাততে হেৰাই গতিকে এইবাৰ পাচিত ভৰাই কাপোৰে ঢাকি ধৰি দিব লাগিব আৰু কৃষ্ণই কি কৰিলে কৃষ্ণ যোগেশ্বৰ তেওঁলোকে দাঙি দি থাকোতে আধা ৰাস্তা গলে পাচিৰ ভয় সিমানে বেছি হল গোটেই কেইগৰাকীয়ে কৈছে বোলে হাত ভাগিব এইটো নন্দৰ দুলাল এইকণ ৰাস্তা হওঁতে ইমান ডাঙৰ হৈ গলে এটা কাম কৰ বোলে কি পাচিটো খুলি ইয়াক হাতত ধৰি ল পাচিটো খুলি চাই পেলাই দেখিছে ভিতৰত নাই তাৰ পাছত কৈছে যে কৃষ্ণ থকালৈকে পাচিটো পাতল আছিল কৃষ্ণ যেতিয়া নাইকিয়া হৈ গ'ল এইটো কিয় গধুৰ হৈ গ'ল কৃষ্ণই বুজাব বিচাৰিছে বোলে মোৰ ভৰ নাই মোৰ ওজন নাই মই ললিত বলিত মোক ললেও কোনেও ওজন আছে বুলি অনুভৱ কৰিব নোৱাৰে হয়নে তোমালোকৰ লগত মায়াৰ ভৰ আছে এই মায়াৰ মিছা ভৰতে তোমালোকে মোক গধুৰ বুলি ভাবিছিলা মোতকে পাতল জগতত কোনো নাই পাচিৰ ভিতৰত যেতিয়া কৃষ্ণক নেপালে গোটেইগৰাকী গোপী লগ হৈ নন্দৰ গৃহৰ ফালে ধাৱমান হল আৰু কৃষ্ণই কি কৰিছে যশোদা কোলাত লুকাই স্তনপান কৰি আছে এই গোটেইগৰাকী আপত্তি দিছে তোমাৰ দুলালক আজি আমি হাতে লোকে ধৰিলো মাখন আমাৰ ঘৰত চুৰ কৰি খাওঁতে কৃষ্ণই কৈছে মইতো মাৰ কোলাত শুই থকা এঘণ্টা হল কেতিয়া তোমালোকে মোক ধৰিছিলা কি বুজালে কৃষ্ণই এইটোকে বুজাব বিচাৰিছে যে মোক য'ত বিচাৰিবা তাতে পাবা মই নথকা ঠাই জগতত ক'তো নাই মই সৰ্বত্ৰ বিৰাজমান হৈ আছো কিন্তু গোপীসকলে সেইটো মানিব নিবিচাৰে কিয় গোপীয়ে কৃষ্ণক ভাল পায় দশম স্থান সেই নন্দৰ গৃহৰ জগতৰ হৰি কৃষ্ণই তেওঁ ঈশ্বৰীয় লীলাবিলাক কৰি আমাক শিকাব বিচাৰিছে হয়নে আমাৰ লগত কৃষ্ণ কি হৈ আছে আত্মা হৈ আছে আমাৰ লগত কৃষ্ণ কি হৈ আছে পৰমাত্মা হৈ আছে যিদিনাখন কৃষ্ণই আমাৰ পৰা বিদায় ল'ব হয়নে এইটো কাপোৰ বগা কাপোৰ দি ঢাকি দিব যেতিয়ালৈকে ঈশ্বৰ থাকিব তেতিয়ালৈকে আমি চৈতন্য হৈ থাকিম যেতিয়ালৈকে প্ৰাণৰূপী পীতাম্বৰ কৃষ্ণ আমাৰ লগত নাথাকিব
থাকিব তেতিয়া কি হ'ব আমি আৰু এই জগতত থাকিবলৈ নেপাম সেইটো কাৰণে প্ৰতিটো জীৱৰ যি চৈতন্য শক্তি এই চৈতন্য শক্তিটোৱে হ'ল ঈশ্বৰ এই চৈতন্য শক্তিটো আমি কিহত লগাবলৈ যত্ন কৰিব লাগিব সৎ কামত ভাল চিন্তা ভাল ভাৱনা আৰু ভক্তি যদি ঈশ্বৰৰ চৈতন্য শক্তিক একলান লৈ যাওক একলান খুৱাই আকৌ একলান বহাই দিয়ক এনেকৈ কওক গোটেই সকলো উঠাই বুঢ়া বুঢ়াসকলক লৈ যাওক ভগৱান কৃষ্ণৰ এই আনন্দময় লীলাই যশোদাক দুখৰ পৰিৱৰ্তে আনন্দৰ ভাগ আহিছে যশোদাৰ কি নাছিল যশোদাৰ পুত্ৰ নাছিল সকলোৱে কাম কাজি বুলি হাঁহিছিল হয়নে আৰু যেতিয়া যশোদাৰ কোলালে কৃষ্ণ আহি গ'ল যশোদাৰ দেহলে কি আহি গ'ল অমৃত আহি গ'ল কৃষ্ণ কোলালে অহাৰ লগে লগে যশোদাৰ দেহলে কি আহি গ'ল অমৃত আহি গ'ল হয়নে বাৰু গতিকে ভগৱান কৃষ্ণ হ'ল ভাৱনাৰ শক্তি ভগৱান কৃষ্ণ হ'ল চিন্তনৰ শক্তি ভগৱান কৃষ্ণ হ'ল আমাৰ উপাসনাৰ শক্তি যিমানে আমি ভগৱান কৃষ্ণক ভাল পাবলৈ অনুশীলন কৰিম ভক্তি কৰিবলৈ অনুশীলন কৰিম তেওঁ গুণ যশ কৰিবলৈ আমি অনুশীলন কৰিম ইমানেই আমাৰ লগত থকা ঈশ্বৰীয় চৈতন্য শক্তিটো কি হ'ব শুদ্ধ হ'ব আৰু প্ৰকাশ হ'ব আকৌ আমাৰ কৃষ্ণ মাধৱ কৃষ্ণ এৰা মেহিমতে গৃহত পায় লন্ত জৰি আনি আনি যোৰা দিয়া বান্ধন্ত সুন্দৰী এৰাম তথাপিতো নোজৰে আং গোলাদু ৰাখি দেখি সবে গোৱালীৰ বিংগজোত হাসি ৰছী আনিছে ৰছীডালো দুহাত মান মানে গাখীৰ কৃষ্ণ যেতিয়া বান্ধি ল'লে যশোদা মানে কাকো যোৱা নালাগে বাকী গোপীসকলে খিৰিকিকে আহে বোলে কিয় বাকী গোপীসকলে ভাবিছে তুমি কাঠ বান্ধিব বিচাৰিছা আমি পাচিত ভৰাই কাপোৰ দি ঢাকি আনো দেও উদঙাই চাই দেখিছো এজন ভিতৰত নাই বাহিৰতে আছে গতিকে এইজনক তুমি বান্ধিবলৈ যত্ন কৰাটোৱে তোমাৰ ভুল এইজনক তুমি কেতিয়াও ৰছীৰে সৈতে বান্ধিব নোৱাৰা কোনে ভাবিছে এই গোৱালীৰ গোপীসকলে ভাবিছে আৰু যশোদাই যিমানে বান্ধিব পৰা নাই সিমানে খং উঠি গৈ আছে তেওঁ মুখৰ পৰা ধৰ্ম বিন্দু পাৰ হৈছে আৰু অন্তিমত কি হৈছে অন্তিমত যশোদা অৱশ হৈ গৈছে এৰা এ যশোদাই হাসন মাটিক দেখিয়া শ্ৰম পাছে মনে গুণী কৃপাময় কৃষ্ণ বান্ধ লৈ লন্ত আপুনি এ মুহুৰয় অধীনয়িতু যত ত্ৰিজগত এ ময়ো ভকতৰ বশ দেখায়া লোক এ বমা লক্ষ্মী হৰে হে নপাইলা আহ্লাদ এ পাইলন্ত কৃষ্ণ যেন যশোদা প্ৰসাদ
এই ধন জন পুত ভাৰ্যা বুলি যিটো মৰে এ নপাৱে কৃষ্ণ কাকুতি জন্মৰ অন্তৰে এ মহাজ্ঞানী গণুজাক হে নপাৱন্ত সুখে নপাৱন্ত দুখে এ শ্ৰৱণ কীৰ্তন কৰি পাৱে মহাসুখে এ যশোদা গৃহৰ কামে ব্যগ্ৰ হুয়াই আছে এ জমল অৰ্জুন কৃষ্ণে দেখিলন্ত পাছে এ কুবেৰৰ পুত দুয়ো আপোনাৰ পাপে এ ভৈল বৃক্ষ জন্ময়াসী নাৰদৰ সাপে হেন শুনি শুকত অধন্ত পৰীক্ষিত নাৰদৰ ক্ৰোধ ভৈল কিনো বিপৰীত এ কি হেতু সাপিলা কহা শুনিব উৎসুকে এ শুনা বুলি কহিবা আৰম্ভিলা সুকে হে নামে মণিগ্ৰীব নল কুবেৰয় পৰ এ মধ্য হুয়া দুয়ো ৰুদ্ৰয় অনুচৰ হস্তি গণলয়া সংগে কৈলাশ শিখৰে বিবস্তে জলত নামি জলক্ৰিয়া কৰে হস্তিনী সহিতে যেন দুই মত নাগ হে আচম্বিতে দুহাংকু নাৰদে পাইলা লাগ এ পৰম লজ্জিত হুয়া দেখি নাৰী গণে এ আছে বেতে বসন পিন্ধিলা বক্ষণে শ্ৰীমদেয় নয়াৰু মদেয় চেতন থাকিলা বিবস্তে দুয়ো কুবেৰ নন্দন এটা সম্বাক অনুগ্ৰহ কৰিবাক প্ৰতি সাপ দিবে লাগি হেন নাৰদ বদতি শ্ৰীমদেয় অন্ধ কৰি যেন মতে মাৰে আনে গৰ্ব কৰিবা কত দুপ নপাৰে শ্ৰী ভৈলে লাগে চিক কৰে মদ্যপান এ অন্ধ হুয়া অনেক পশুৰ লৱে প্ৰাণ ভাগৱত শাস্ত্ৰ আমাক জীৱন শিক্ষা দিব বিচাৰিছে কিহৰ দ্বাৰা কৃষ্ণৰ চৰিত্ৰৰ দ্বাৰা কৃষ্ণৰ চৰিত্ৰৰ মাজত অমৃতময় ঈশ্বৰীয় যি ৰহস্য এই ৰহস্যময় অমৃতখিনি যাতে আমি জীৱনত প্ৰয়োগ কৰিবলৈ ল'ব পাৰোঁ কি হ'ল কৈলাশ ধামলৈ এদিন দেৱঋষি নাৰদ গৈছিলে আৰু নাৰদ গৈ দেখিলে কি বিবস্ত হৈ এই গন্ধৰ্ব দুজন নীল আৰু নল তেওঁলোকৰ ভাৰ্যাৰ লগত উলংগ হৈ স্নান কৰি আছিলে দেৱঋষি নাৰদে কৈলাশ ধামত মহাবৈষ্ণৱ শিৱক সেৱা কৰিম বুলি কৈছিলে আৰু যেতিয়া তেনেকে থকা দেখিলে এই নাৰীসকলেও লাজ পালে আৰু দেৱঋষি নাৰদো লজ্জিত হ'ল তেতিয়া নাৰদে এই কুবেৰৰ পুত্ৰ দুজনো এনে গৰহিত কাম কৰিব পৰা আসনযুক্ত কিয় হ'ল তেওঁ চিন্তা কৰি চালে ইহঁতৰ দেহৰ সৌন্দৰ্য আছে ঘৰত সম্পত্তি আছে ইহঁতৰ অভাৱ অনাটন একো নাই এইটো কাৰণে বিলাসত পাগল হৈ ইহঁতি এই জগতকো নগ্ন কৰি দিব বিচাৰিছে সেইটো কাৰণে কি কৰিলে তহঁতৰ পাপবিলাক মোচন হ'ব লাগিব
এই সংসাৰলৈ তহঁতি আহিছ এটা শুদ্ধ জীৱন অতিবাহিত কৰিবৰ কাৰণে। এই জগত লজ্জানত হোৱা এনেকুৱা ধৰণৰ গৰহিত কৰ্ম কিয় কৰিছ? তহঁতৰ লগত অজ্ঞান আছে, তহঁতৰ লগত অবিদ্যা আছে, তহঁতৰ লগত সম্পত্তি আৰু নিজৰ দেহৰ সৌন্দৰ্যৰ অহংকাৰ আছে। এইবিলাক নাইকিয়া কৰিব লাগিব। কি কৰিলে? নৰতনু পাইহে এনেকুৱা ধৰণৰ বেয়া কাম কৰিছ। অহা জন্মত পিৰিক হৈ জন্ম লবি। কি হৈ জন্ম লবি বুলি ক'লে? পিৰিক হৈ জন্ম লবি। ৰ'দত শুকাবি, বৰষুণত তিতিবি, লৰ চৰ কৰিব নোৱাৰিবি। তহঁতক চলিব পৰা শক্তি দিওঁতে তহঁতি নগ্ন হৈ জগতক উলংগ কৰি দিব বিচাৰিছ। দেৱ ঋষি নাৰদে সেই জীৱ দুটাক উদ্ধাৰ কৰিব বিচাৰিছে। কি বুলি উদ্ধাৰ কৰিব বিচাৰিছে? তহঁতি বিৰিক হৈ জন্ম লৈ নন্দৰ গৃহৰ মুখত যমজ বিৰিক হৈ তহঁতি সদায় খাৰা হৈ থাকিবি। আৰু কি হ'ব? তহঁতক কৃষ্ণই স্পৰ্শ কৰিব। কেনেকে স্পৰ্শ কৰিব? মাতৃয়ে গোটেই গৃহৰ জৰি আনি কৃষ্ণক যেতিয়া বান্ধিব নোৱাৰিব, তেতিয়া কৃষ্ণই নিজে বান্ধ খাব। এই কৃষ্ণ উৰালত বান্ধি আঁতৰি যশোদা মাতা গৃহ কৰ্মত লাগিব আৰু কৃষ্ণই কৃষ্ণৰ কামত লাগিব। কৃষ্ণৰ কামটো কি? গোটেই জগতকে বন্ধনমুক্ত কৰি দিয়া। সেইটো কাৰণে কৃষ্ণ ক'ত জন্ম হৈছে? কংসৰ অন্ধকাৰ কাৰাগাৰত। গোটেই জগতক কাৰাগাৰৰ পৰা মুক্ত কৰি দিবৰ কাৰণে তেওঁ অন্ধকাৰ কাৰাগাৰত নিজেই জন্ম হৈ দেখুৱাইছে, হয়নে? এই জীৱৰ লগত যাতে অজ্ঞান, অবিদ্যা, অহংকাৰ, লোভ, মোহ, মায়া, ৰাগ, দেশ, এই কাৰাগাৰ ৰূপী বন্ধনৰ যাতে বান্ধোন নাথাকে। এইটো কাৰণে ভগৱান কৃষ্ণই এই গোটেই জগত সভাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ কি হৈছে? এটি শিশু হৈ প্ৰতিপালিত হৈছে নন্দৰ গৃহত। এই জামাল অৰ্জুন ৰূপী দুজোপা বিৰিক হৈ জন্ম ল'বলৈ যেতিয়া দেৱঋষি নাৰদে এই কুবেৰৰ পুত্ৰ দুজনক অভিসম্পাত দিলে, তেতিয়া তেওঁলোকে বস্ত্ৰ পৰিধান কৰি নাৰদৰ চৰণ চুই স্তুতি কৰিলে। আপুনি সদায় হাঁহি থাকে, আপুনি ভগৱান কৃষ্ণৰ গুণ গাই থাকে। আপোনাৰ দৰে পৰম বৈষ্ণৱজনে আমি অশিক্ষিত অজ্ঞ একো নাজানো, আমি বাতুল পাই আমি উদ্মাদ হৈছিলোঁ, গতিকে আমাক এনে কষ্ট নিদিব, আমি বিৰিক হৈ জন্ম ল'ম, এইটো ঠিকেই অভিসম্পাত দিলে, কিন্তু অভিসম্পাতৰ পৰা মুক্ত হোৱাৰ উপায়টো দি থৈ যাওক। তেতিয়া দেৱঋষি নাৰদে ক'লে যে দাপৰ যুগত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ ৰূপত গোকুলত তেওঁ লীলা কৰিবৰ কাৰণে আহিব। আৰু সেইবাৰ জগতৰ স্বামী কৃষ্ণই তেওঁ কঁকালত মাতৃয়ে বান্ধি দিয়া এই উৰালটো টানি টানি তোমালোক দুইজনকে কি কৰিব? জড় বন্ধনৰ পৰা মুক্ত কৰি দিব। মাতৃয়ে কৃষ্ণক যদি উৰালত নাবান্ধিলেহেঁতেন, এই কুবেৰৰ প্ৰণয় দুজন কিন্তু উদ্ধাৰ নহ'লহেঁতেন। কি কৃষ্ণই নিজে উদ্ধাৰ কৰিব নোৱাৰে নেকি? যদি মাতৃয়ে কৃষ্ণক যদি উৰালত নেবান্ধিলেহেঁতেন, তেতিয়াহ'লে কুবেৰৰ এই পুত্ৰ দুজন কেতিয়াও উদ্ধাৰ নহ'লেহেঁতেন। কি কৃষ্ণই নিজে উদ্ধাৰ কৰিব নোৱাৰে নেকি? তত্ত্বটো দেখাইছে। কি তত্ত্ব দেখাইছে? প্ৰত্যক্ষভাৱে কৃষ্ণই কেতিয়াও কাকো সহায় নকৰে। বোলে মই মোৰ প্ৰত্যক্ষ শক্তিৰে, আত্মাৰ শক্তিৰে মই কেতিয়াও পৰমাত্মাই কাকো সহায় নকৰোঁ। মোৰ সহায় কোনে কৰিব? মোৰ সহায় কৰিব মোৰ একান্ত ভকতে। মোৰ ভকতে যি সহায় কৰিব সেয়া মই কৰা সহায়তকৈ বেছি শ্ৰেষ্ঠ। সেইটো কাৰণে আজিৰ এই ভাগৱত পাঠ বিশ্লেষণ অনুষ্ঠানত ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি ভগৱন্তৰ গুণ যশ আৰু লীলাৰ তত্ত্ব ইয়াত উপাসনা কৰি ভগৱন্তৰ চৰণৰ আশীৰ্বাদ ভিক্ষা কৰা হৈছে। নহ'লে প্ৰত্যক্ষভাৱে কৃষ্ণৰ সেৱা কোনেও কেতিয়াও কৰিব নোৱাৰে। যশোদা মাতাৰ দ্বাৰা কৃষ্ণই উৰালত বান্ধ খাই দেখাইছে, তাৰ পাছতে
সেই উৰালৰ যোগেদি এই জামাল অৰ্জুন সদৃশ এই দুজোপা বিৰিখ হৈ জন্ম লৈ থকা এই নল আৰু মণিগ্ৰীৱ নামৰ দুজন কুবেৰৰ পুত্ৰক ভগৱান কৃষ্ণই উদ্ধাৰ কৰিছে। গতিকে প্ৰথম জীৱৰ প্ৰতি প্ৰেম, দ্বিতীয়তে জীৱৰ প্ৰতি দয়া, তৃতীয়তে জীৱক কেতিয়াও হিংসা আৰু বিদ্বেষ কৰিব নালাগিব। যদি আমি ভগৱানক ভাল পাওঁ তেতিয়াহ'লে এই বস্তুকেইটাক ভগৱানক ভাল পোৱাৰ আগতে ভাল পাব লাগিব। যদি মানুহক হিংসা কৰে, জীৱক হিংসা কৰে আৰু এই জগতক হিংসা কৰিছে, তেতিয়াহ'লে কৃষ্ণক প্ৰেম কৰাটো নুবুজায়। ভাগৱতৰ ৩য় স্কন্ধত মাতৃ দেৱহূতিক ভগৱান কপিলেও কৈছে যে হে মাতৃ, মই তোমাৰ সন্মুখত ৰৈ মই তোমাক সাংখ্য যুগৰ জ্ঞান দিলো, ভগৱতীৰ ৰহস্য তত্ত্ব দিলো, আনন্দময় ঈশ্বৰৰ চৈতন্য স্বৰূপ মই তোমাক প্ৰকাশ কৰিলো। তথাপিতো যদি তুমি মোক পাব বিচৰা, যদি তুমি মোৰ ভগৱতীৰ আনন্দ ল'ব বিচৰা, মোৰ গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবা। কি বুলি ক'লে? গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবা। গতিকে গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ যোগেদি আমি ভগৱন্তক পাব পাৰিম। এই ভাগৱতত ভগৱান কৃষ্ণই 10ম স্কন্ধত লীলা কৰিছে আৰু পাণ্ডৱৰ নাতি পৰীক্ষিত সুখদেৱ গুৰু ভগৱানে গংগাৰ পাৰত এই কথাখিনি শ্ৰৱণ কৰাইছে। কৃষ্ণ ৰাম খনি কেদিখনে পৰখনিকৈ টুকায় অন্তকালে হ'ব যিটো বিস্তাপলুচা তাৰ অৰ্থে বিথাকেনে পানী কৰে একে নিদাৰুণ স্ত্ৰী মদান্দ পৰে ৰাম শ্ৰী ব্যাধি কৰ পুৰুষ বুদ্ধি ষষ্ঠ পাব যাবে আপদ হধি সমস্ত একে দুখ জান পাই নকৰ পৰক কি পীড়া দৰিদ্ৰ দুনাই ক্ষুধাত না পয়ন্ন অসুখায় মুখ অহংকাৰ গৰ্ব মিলয় সুখ ৰাম স্বভাৱে তপস্যা সিজৈ শুদ্ধ মতে তেবেখে দৰিদ্ৰ ল'বই সন্তৰ সংগতি বিষ্ণু বৰ আলাপেনি মলহ মন তেবেখে কৃষ্ণ কৰৈ শ্ৰৱণ কীৰ্তন হেন জানি দুইৰো আজি গোসাঁও শ্ৰীমদ বৃক্ষ হৈয়া থাক দুয়ো লোভিয়া
সদে তাতো হবি যাতে স্মৰম ও বহি গল্য যাবে দিব্য হতে কৃষ্ণ কন মিবি ভক্তি কৰি ও যাইবি দুনাই স্বৰ্গে দুয়ো দিব্য ৰূপ ধৰি দেৱঋষি লৰি গল হাসি ও ভৈল দুয়ো গৃহ গজ মালাজ আহি সত্য কৰিবাক লাগি নাৰদ বাণী ও লাখে লাখে নন্দ কৃষ্ণে উৰুঘ নানি এ ৰামাৰ ভীতিক লাগি শান্ত কৰি ও দেখিলে আৰু বাজুনো নন্দ ধৰি ও ৰাম চুম্পি চুম্পি জন্ত আতি সংকুচিত কাই ও মাজা ভৈল অৰ্জুনৰ উৰৰ ঘায়ে অৰ্জুনত লাগি ভৈল অগুৰল পঠালে ও কংকাল ফান্দিয়া টান ও দিলা মালি ও আজৰ লাগিয়া দুয়ো বৃক্ষ তালে ও উভৰি পৰিল চন্দ শব্দ দশম স্কন্ধত ভগৱান কৃষ্ণৰ যি ৰহস্য লীলা এই লীলাবিলাকৰ দ্বাৰা আমাৰ লগত থকা ভগৱত ৰূপী ঈশ্বৰজন এই ঈশ্বৰজনৰ চৈতন্য স্বৰূপ আৰু উপলব্ধি এইখিনি আমাৰ হৃদয়ংগম হ'ব লাগিব। সেইটো কাৰণে আমি আগতে কৈছো এ যশোদা মাতা দেহ তত্ত্ব, নন্দ হল মন তত্ত্ব, আত্মা হল কৃষ্ণ তত্ত্ব। এই তত্ত্বসমূহৰ চৈতন্য প্ৰকাশ কেতিয়া ঘটিব? কৃষ্ণই কি কৰিছে, যশোদাই উৰালটো কঁকালত বান্ধি থৈ গ'ল, কৃষ্ণই কিন্তু ভয়ে ভয়ে আঁঠু কাঢ়ি গৈছে। কিয়? জানোচা যশোদা আকৌ আহি দেখে। কি বুজাব বিচাৰিছে? এই দুজোপা বিৰিখ হল দুটা তত্ত্ব, এটা হল মায়া, অন্যটো হল মোহ। এই মায়া আৰু মোহ যেতিয়ালৈকে শূন্য নহব তেতিয়ালৈকে কৃষ্ণৰ স্পৰ্শ আমি পালেও চৈতন্য কৃষ্ণৰ উপলব্ধি নহব। এইটো কাৰণে এজোপা বিৰিখ আছিলে নল নামটো, এজোপা হল মণিগ্ৰীৱ। এই দুটাও তত্ত্ব। নল কি?
নল গজালি শেষ কৰি দিলে আকৌ তাক গজালি মেলি দিয়ে হয়নে নল মৰে গজালি উঠে অসমীয়াত এষাৰ আপ্ত বাক্য আছে নলৰ ভিতৰটো কি নলৰ ভিতৰটো পপলা একো নাই তাত হয়নে আমি যে জীৱন পালো যদি আমি ঈশ্বৰমুখী নহওঁ যদি আমি ভগৱতমুখী নহওঁ যদি আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ শুদ্ধ কৰি নলওঁ সাৰ শূন্য পপলা তাৰ কোনো অৰ্থ নাই তত্ত্ব মৃত্যু যিটো এই যদি আমি সাৰ শূন্য হওঁ আমাৰ নিজৰ আত্মসন্মান আত্মা ঈশ্বৰৰ অনুভৱ আমি যদি কৰিব নোৱাৰো তেতিয়াহ'লে জগতখনৰ মাজত ভাল কাকো নেদেখিম শ্ৰেষ্ঠ কাকো নেদেখিম গুণী কাকো নেদেখিম মানি কাকো নেদেখিম গোটেইখিনি নিজতে দেখা পাম সেইটো মণিদ্বীপ যি কেৱল নিজৰ গুণ গায় যি কেৱল নিজক ভাল দেখে আনক ভাল নেদেখে যি কেৱল নিজৰ স্বাৰ্থৰ কাৰণেহে জীয়াই থাকিব বিচাৰে পৰৰ হিত চিন্তা কৰিব নোৱাৰে হয়নে এই আচৰণবিলাক ভগৱান কৃষ্ণই লীলা কৰি মাতৃ যশোদাৰ দ্বাৰা এই গোকুল ধামত লীলা কৰি আমাক শুধৰাই দিব বিচাৰিছে কি বুলি শুধৰাব বিচাৰিছে তুমি সাৰ শূন্যহীন এটা ফোপোলা নৰকাই পোৱা এটা জীৱ নহয় তুমি কি তুমি শ্ৰেষ্ঠত্ব নৰকাই পোৱা তুমি ঈশ্বৰৰ অংশ জীৱ এই ঈশ্বৰৰ অংশ জীৱ যদি আমি নৰ হয় নৰক গুৰুজনাই কি বুলি কৈছে নৰ হৰি বুলি কৈছে নৰই যদি ভকতৰ সং লয় ভগৱানৰ নাম লয় স্বভাৱ চৰিত্ৰ আচৰণ শৰণ ভজন যদি শুদ্ধভাৱে সংস্কাৰকে লয় নৰ হৰিৰ সমতুল্য হৈ যায় এইটো কাৰণে গুৰুজনাই কি বুলি কৈছে নৰ হৰি বুলি আমাক পদত কৈছে গতিকে ইমান শ্ৰেষ্ঠ জীৱন এটা আমি মনুষ্য জীৱন এটা আমি ভগৱন্তৰ কৃপাত পাইছো এই জীৱনৰ শ্ৰেষ্ঠত্ব আৰু ইয়াৰ কৰণীয় কৰ্তব্য আৰু ইয়াৰ দায়িত্ব আমি যদি উপলব্ধি কৰিব নোৱাৰো তেতিয়াহ'লে সাৰ শূন্য হ'ব কি সাৰ শূন্য হ'ব আহিল কণা গ'ল কণা খাগৰি কাটিলে তিনি কণা এই লোভ মোহ আৰু কাম এই তিনি কণা খাগৰি যিজনৰ ভকতি নাই ভগৱত জ্ঞান নাই ভকতৰ সংগ নাই শাস্ত্ৰ আচাৰ্যৰ যিজনৰ স্পৰ্শ নাই সেইজন আহিল কণা গ'ল কণা তেওঁ লোভী হ'ব কুধি হ'ব আৰু জেদি হ'ব অন্তিম সময়লৈকে এই তিনিটা বস্তু তেওঁৰ লগত থাকিবই পাণ্ডৱৰ নাতি পৰীক্ষিত যেতিয়াই সমীক ঋষিৰ পুত্ৰ শৃংগিমুনিয়ে অভিসম্পাত দিলে যে 7 দিনৰ ভিতৰত পক্ষজ্ঞাকে দংশন কৰি এই ৰজাক মৃত্যু দিব পৰীক্ষিত ৰজা আছিল জম্বুদ্বীপৰ স্বামী আছিল হাতত খান্দা আছিল শক্তি সামৰ্থ্য আৰু সৈন্য আছিল কিন্তু ঋষিক প্ৰতিশোধ ল'বলৈ নগ'ল যি ঋষিৰ পুত্ৰই তেওঁক অভিসম্পাত দিছিলে মৃত্যুৰ পৰীক্ষিতে কিন্তু সেই ঋষিৰ পুত্ৰৰ কোনো প্ৰতিশোধ ল'বলৈ নগ'ল পৰীক্ষিত ক'লৈ গ'ল পৰীক্ষিত গ'ল গংগাৰ পাৰলৈ গংগা আমাৰ ভক্তি মাতা গংগা জ্ঞান ভক্তি আৰু বৈৰাগ্য একেলগে গংগা গোবিন্দৰ নাম ভকতৰ সংগ আৰু ভগৱানৰ চৰণ একেলগে গংগা বুলি কোৱা হয় এইটো কাৰণে বৈ অহা নদী গংগাত স্নান কৰিলে আমাৰ হস্তি কাইটো শুদ্ধ নহয় আমাৰ কি শুদ্ধ হ'ব লাগিব আত্মশুদ্ধি হ'ব লাগিব জীৱ শুদ্ধি হ'ব লাগিব আসল গংগা স্নান যদি কৰিবলৈ হয় ভকতৰ সংগ ল'ব লাগিব ভগৱানৰ নাম ল'ব লাগিব এই গোবিন্দৰ চৰণ সেৱা কৰিব লাগিব সেইটো কাৰণে ভকতৰ সংগত ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ যিটো প্ৰবাহমান ধাৰা এই শুদ্ধ ধাৰাটোক কোৱা হয় কি বুলি গংগা বুলি কাৰ মাতৃ গংগা কাৰ মাতৃ আছিলে গংগা মহাবৈষ্ণৱ ভীষ্মৰ মাতৃ আছিলে হয় নে নহয় দৈৱকীৰ অষ্টম পুত্ৰ হল কৃষ্ণ আৰু গংগাৰ অষ্টম পুত্ৰ হল ভীষ্ম দুইজনে 8 নম্বৰ স্থানটো
ভগৱান কৃষ্ণই দেখুৱাব বিচাৰিছে মোৰ বৈষ্ণৱ আৰু মই বিষ্ণু, আমাৰ কোনো স্থানগত মানগত আমাৰ তত্ত্বগত কোনো ভেদ নাই। আমি অভেদ্য ঈশ্বৰৰ অংশ। ভীষ্মইনো কিয় নিজে ইচ্ছা কৰি মৃত্যুক ল'ব পৰা হৈছিলে? এটা কাৰণ। কি কাৰণ? ভীষ্ম জিছিলে পিতৃ মাতৃৰ সুখৰ কাৰণে। ভীষ্মই নিজৰ সুখৰ কাৰণে জীৱন দিয়া নাছিলে। কাৰ সুখৰ কাৰণে জীৱন দিছিলে? পিতৃ মাতৃৰ সুখৰ কাৰণে। আজিও যি সন্তানে নিজৰ জীৱনটোক পিতৃ মাতৃক সুখী কৰিম বুলি উৎসৰ্গা কৰি দিয়ে, তাৰ ইচ্ছা মৃত্যু হ'ব। যেতিয়া ইচ্ছা তেতিয়াই মৃত্যুক বৰণ কৰিব পাৰিব। বোলে কি? পিতৃ মাতৃৰ আশীৰ্বাদ ভগৱানতকৈ শ্ৰেষ্ঠ। মহাভাৰতৰ ৰহস্য তত্ত্ব, ভাগৱতৰ ৰহস্য তত্ত্ব আমি নৰ হৈ মনুষ্য হৈ আমি এই জীৱনত উপলব্ধি কৰিব লাগিব। ৰাম ঈশ্বৰ হয়। ৰাম কি? ৰাম হ'ল সত্য। ৰামৰ সত্যটো কি? ৰাম মৰ্যাদা পুৰুষ হয়। মৰ্যাদা পুৰুষ হয় তেওঁ কি সত্য পালন কৰি দেখুৱাইছে? ৰামে দুটা সত্য পালন কৰি দেখুৱাইছে। এটা হ'ল পিতৃৰ সত্য, অন্যটো হ'ল মাতৃৰ বাক্য। পিতৃৰ সত্য আৰু মাতৃৰ বাক্য যি সন্তানে পালন কৰে, আজিও সেইজনেই ৰাম। আমি নেদেখা ৰামক বিচাৰি লাভ নাই। আমাৰ ভিতৰত আত্মাৰাম আছে। আমি যদি পিতৃৰ সদায় বাক্য ৰক্ষা কৰিছো, মাতৃৰ সদায় আজ্ঞা পালন কৰিছো, আমাৰ মাতাৰ কাৰণে পিতাৰ কাৰণে আমিয়েই ৰাম। সেইটো কাৰণে কৃষ্ণ মানে হ'ল আনন্দ, ৰাম মানে হ'ল সত্য। এই ৰাম আৰু কৃষ্ণ দুই পবিত্ৰ নামৰ লগত আমাৰ জীৱনৰ সত্য আৰু আমাৰ জীৱনৰ আনন্দখিনি আমি এক কৰি ল'ব পাৰিব লাগিব। দেৱঋষি নাৰদ কোন? ভগৱন্ত কৃষ্ণৰ অংশ অৱতাৰ। এইজন দেৱঋষি নাৰদে অভিসম্পাত দিলে কাক? এই জামাল অৰ্জুন হৈ বিৰিক হৈ জন্ম লোৱা, এই নন্দৰ গৃহৰ সন্মুখত দুজোপা বিৰিক হৈ শত সহস্ৰ বছৰ কাল অতিক্ৰম কৰা এই দুজনক উদ্ধাৰ কৰিব বিচাৰিছে কোনে? অন্তৰ্যামী হৰি দৈৱকী নন্দন কৃষ্ণই। কি কৰিলে? যে নাৰদে বাক্য দি থৈছে যে দাপৰ যুগত দৈৱকীৰ গৰ্ভত জগতৰ হৰি কৃষ্ণ ৰূপত জন্ম ল'ব, গোকুল ধামত নন্দৰ গৃহত তেওঁ লীলা কৰিব। তোমালোক দুজোপা বিৰিক হৈ তাত থাকিবা আৰু কৃষ্ণই তোমালোকক অভিসম্পাতৰ পৰা মুক্ত কৰিব। মানে কি? আমি প্ৰত্যেকে এটা জীৱন পাইছো নৰ, নহয় বাৰু? এইটো আমি বৰত পোৱা নাই, অভিসম্পাতৰ কাৰণে পাইছো। এইটো অভিশপ্ত জীৱন। কিয় অভিশপ্ত জীৱন? পিতামহ ভীষ্ম বৈষ্ণৱ যদিও অভিসম্পাতৰ কাৰণেহে জন্ম ল'ব লগা হ'ল। আশীৰ্বাদৰ কাৰণে জন্ম ল'ব লগা হোৱা নাছিলে। গতিকে যিমান জীৱ জন্ম ল'বলৈ আহিছে, প্ৰত্যেকৰ লগতে অভিসম্পাত আছে। যদি বৈকুণ্ঠৰ পাৰিষদৰ পৰা অভিসম্পাত ৰূপত অসুৰজনীত জন্ম ল'বলৈ আহিব লগা হয়, আমি নৰৰ ৰূপলৈ আহিব পাৰোঁ। আমাৰ লগতো আগৰ জন্মৰ সঞ্চিত পাপ হয়তো নিশ্চয় আছে। সেইটো কাৰণে ভগৱান কৃষ্ণৰ এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰি ইয়াৰ মাজত লুকাই থকা যি ৰহস্য ভকতিৰ সংস্কাৰ, এই ভকতিৰ সংস্কাৰখিনি আমি বাস্তৱ দিশেৰে বৰণ কৰি ল'লে, যিদৰে ভগৱান কৃষ্ণৰ এই উৰালৰ স্পৰ্শত নল আৰু মণিগ্ৰীৱ এই দুজন কুবেৰৰ তনয় উদ্ধাৰ হৈ গ'ল, এই ভগৱন্ত কৃষ্ণৰ সত্য স্বৰূপৰ উপলব্ধি আৰু আত্মপ্ৰত্যয়ৰ যোগেদি আমিও নল আৰু নীল মণিগ্ৰীৱ ইত্যাদি আমাৰ লগতো ফুপুলা স্বভাৱ আছে, আমাৰ লগতো ৰক্ষণশীল মনোভাৱ আছে। এই ফুপুলা স্বভাৱ আৰু ৰক্ষণশীল মনোভাৱবিলাকক আমাৰ পৰা আমি যেতিয়ালৈকে আঁতৰ কৰিব নোৱাৰিম, ভগৱান কৃষ্ণৰ স্পৰ্শ আমি বাস্তৱ দিশেৰে পাইছো বুলি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰিম। শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ, বৈকুণ্ঠৰ ধ্যান ধাৰণা আৰু ঈশ্বৰ তত্ত্বৰ দ্বাৰাহে এই ভাগৱত শাস্ত্ৰৰ তত্ত্ব মৰ্ম আমি অনুভৱ কৰিব পাৰিম। ভাগৱতে কথাখিনি পৰীক্ষিতক কৈছে। পৰীক্ষিত কি? জীৱন পৰীক্ষা দি থকা আমি জীৱৰূপী পৰীক্ষিত। এই জন্মৰে আমাৰ জীৱন আৰম্ভ হৈছে, মৃত্যুৰে আমাৰ জীৱন সমাপ্ত হ'ব। এই জন্ম আৰু মৃত্যুৰ মাজত যি জীৱ বাচি থাকে সেইজন মধ্যম পাণ্ডৱ, আমি প্ৰত্যেকেই অৰ্জুন।
ভগৱন্ত কৃষ্ণই গীতা কাক কৈছে অৰ্জুনক কৈছে শুকমুনিয়ে ভাগৱত কাক কৈছে পৰীক্ষিতক কৈছে আৰু বৈশম্পায়ন ঋষিয়ে মহাভাৰত কৈছে কাক পৰীক্ষিতৰ পুত্ৰ জন্মেজয় পাণ্ডৱৰ বংশকে তিনিটা বস্তু দিয়া হৈছে এটা হ'ল মহাভাৰত এটা হ'ল ভাগৱত আৰু অন্যটো কি অন্যটো গীতা গতিকে আমি এই তিনিটা বস্তুৰ পৰা কি ল'ব লাগিব ওই আমি এবাৰ জন্ম হোৱা নাই আমি জন্মে জন্মান্তৰে জন্ম লৈয়ে আছো কিমান লাখ লাখ জুনিত বগাই আছো ভাগৱত শাস্ত্ৰই কৈছে 84 লক্ষ জুনিত আমি ভ্ৰমণ কৰিব লগা হৈছে তাৰ পাছতে আমি নৰতনু পাইছো গতিকে ও জন্ম মৃত্যুৰ আয়াজাত চক কলে ও যি আহি থাকে মৰি থাকে ও সেইজন জন্মেজয় কাৰ পুত্ৰ পৰীক্ষিতৰ পুত্ৰ এই জন্মজয় এই জীৱৰ তত্ত্বলৈ কিয় আহিছিলে ও জীৱন পৰীক্ষা দিবলৈ আহিছে এই জীৱন পৰীক্ষা যি দিয়ে ও সেইজন পৰীক্ষিত ও জীৱন পৰীক্ষা দিবলৈ হলে পৰীক্ষাৰ কি আছে ও পৰীক্ষাৰ এটা নীতি আছে এটা নিয়ম আছে আৰু এটা পদ্ধতি আছে এই পদ্ধতিটো ও যি জানে বুজে আৰু শিকে ও সেইজন অৰ্জুন বলে কি যুদ্ধ ক্ষেত্ৰৰ আগে আগে গোবিন্দৰ মুখপদ্মে গীতা শাস্ত্ৰ শ্ৰৱণ কৰি ল'লে জীৱন পৰীক্ষা কেনেকৈ দিব লাগিব নীতি ন্যায় আৰু সদাচাৰ মহাভাৰতৰ পৰা শিকিব লাগিব জীৱন পৰীক্ষাত কেনেকৈ কৃতকাৰ্য হ'ব পৰা যাব যুদ্ধত জয়লাভ কৰিলে পাণ্ডৱে সপ্ত ঐক্যহীনী সেনাই একাদশ ঐক্যহীনী সেনাক পৰাভূত কৰিলে গতিকে যুদ্ধ জয়ৰ যিটো মন্ত্ৰ সেইটো আমি ল'ব লাগিব ক'ৰ পৰা গীতাৰ পৰা এই জীৱন যুদ্ধত আটাইতকৈ জয় সাব্যস্ত কৰি জীৱনত কোনোদিন পৰাজয়ৰ ওচৰত কেতিয়াও নতশিৰ স্বীকাৰ কৰিব নলগা ঈশ্বৰ আৰু আমি এক হৈ যাব পৰা যিটো বুদ্ধি যিটো জ্ঞান যিটো তত্ত্ব সেইটো আমি ভাগৱতৰ পৰা ল'ব লাগিব মহাভাৰতৰ পৰা ন্যায় নীতি আৰু সদাচাৰ গীতাৰ পৰা জীৱনত জয় আৰু পৰাজয় কেনেদৰে লাভ কৰিব পৰা যাব তাক শিক্ষা আৰু ভাগৱতৰ পৰা মৃত্যুৰ ভয় দূৰ কৰি আমি আৰু ঈশ্বৰ অভিন্ন এই অনুভৱ ল'বৰ কাৰণে আমি ভাগৱতৰ আশ্ৰয় ল'ব লাগিব জীৱনত প্ৰথম প্ৰয়োজনীয় বস্তুটো কি নীতি ন্যায় আৰু সদাচাৰ যাৰ লগত নীতি ন্যায় আৰু সদাচাৰ আছে সি কেতিয়াও ফেল নকৰে সি পাছ কৰিব জীৱন পৰীক্ষাত সেইটো কাৰণে মহাভাৰতৰ জ্ঞান লাভ কৰাৰ পাছত আমাক গীতাৰ জ্ঞান লাগিব এই গীতাৰ জ্ঞানক আমি ঈশ্বৰময় কৰি আনন্দময় কৰি এই গীতাৰ কৃষ্ণজনক আমি আনন্দময় কৃষ্ণ কৰি দশম স্কন্ধক তেওঁৰ লগত নৃত্য কৰাৰ যিটো আনন্দ এই আনন্দটো পাবলৈ হ'লে আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব গতিকে নেদেখা ঈশ্বৰজন আমাৰ মাজতে প্ৰকাশ হৈ আছে আমি চুব নোৱাৰা ঈশ্বৰজনে আমাক স্পৰ্শ দি আছে আমি চাব নোৱাৰা ঈশ্বৰজনে আমাৰ ফালে চাই আছে এই অনুভৱ কেতিয়া হ'ব গীতাৰ ৰহস্যময় আনন্দময় যোগশাস্ত্ৰৰ যি দিব্য জ্ঞান যি দৃষ্টি সঞ্জয়ৰ আত্মদৃষ্টি সঞ্জয়ৰ আত্মদৃষ্টিৰে সৈতে এই গীতাৰ জ্ঞান দৰ্শন কৰিছে ঈশ্বৰ কৃষ্ণৰ কথা দৰ্শন কৰিছে গতিকে গীতাত থকা যিটো ঈশ্বৰীয় দৰ্শন এই ঈশ্বৰীয় দৰ্শনটো আমি লাভ কৰিবৰ কাৰণে গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব ৰঙা কাপোৰ দি মেৰিয়াই তাত ধূপ চাকি জ্বলাই থলে একো নাপায় ভাগৱতৰ সন্মুখত চাকি দিলে অকণমান পুণ্যৰ ভাগ পোৱা যাব কিন্তু এই চাকি গছ অলপ সময় পাছত নুমাই থাকিব যেতিয়ালৈকে জ্বলি থাকিল আপুনি পুণ্যৰ ভাগ পালে যেতিয়াই নুমাই দিলে আপোনাৰ পুণ্যৰ ভাগ শেষ কিন্তু এই ভাগৱতত থকা ঈশ্বৰীয় ভকতিৰ কেইটামান কথা আপুনি যদি হৃদয়ত লৈ যাব পাৰে গোটেই জীৱনলৈকে এই বন্তি জ্বলি থাকিব দেখা বন্তি গছ তেল শেষ হোৱাৰ লগে লগে শেষ হৈ যাব নেদেখা ঈশ্বৰ কৃষ্ণৰ নিৰ্গুণ ভাগৱতৰ এই ভকতিৰ ৰহস্যময় কথা আপোনাৰ হৃদয়ত যদি আপুনি অকণমান আপোনাৰ জীৱনৰ কাৰণে লৈ যাব পাৰে এটা জনমত নহয় ভাগৱতৰ কথাই জনমে জনমে জীৱক উদ্ধাৰ কৰে
দৈৱকী নন্দন কৃষ্ণই দশম স্কন্ধত মাতৃৰ বন্ধন স্বীকাৰ কৰিলে। মাতৃয়ে বান্ধিব নোৱাৰে, তেওঁ নিজেই বান্ধ খাই দেখুৱালে। আৰু এতিয়া কি কৰিছে? মাতৃৰ ভক্তিত সন্তুষ্ট ভগৱান কৃষ্ণ আমাক বুজাইছে। যদি আমি ভগৱান কৃষ্ণক নিস্বাৰ্থভাৱে একান্তভাৱে আনন্দৰে যদি আমি ভগৱান কৃষ্ণক আমি স্তুতি উপাসনা কৰোঁ, কৃষ্ণ আমাৰ জীৱন উৰালত বান্ধ খাব, হয়নে বাৰু? যদি ভগৱান কৃষ্ণক আমি একান্ত চিত্তে তেওঁ যি ন্যায় নীতি সদিছা আৰু সত্য পথ আমাক দেখুৱাইছে, সেই পথত যদি আমি আগবাঢ়িবলৈ যত্ন কৰোঁ, জীৱনৰ জড়তা কি? মায়া আৰু মোহ। এই জামালুদ্দিন দুজোপাক যিদৰে তেওঁ ভংগ কৰিলে, এমুঠিত মায়া এমুঠিত মোহ, আমি জন্ম হওঁতে লৈ আহিছোঁ। যদি এই ভাগৱতৰ কথা, ভগৱানৰ কথা, কৃষ্ণৰ কথা, এই কথাৰ যদি আমি ভাগ পাওঁ, মৃত্যুৰ সময়ত মুঠি খুলি লাভ নাই। মৃত্যুৰ সময়ত মুঠি সকলোৱে খুলিব লাগিব। জীৱন্ত কালত মৃত্যুৰ দুৱাৰদলি পোৱাৰ আগত জীৱন্তে মুকুত হোৱাৰ যিটো আনন্দ, এই আনন্দটো আমাক ভাগৱত শাস্ত্ৰই দিছে। সেইটো কাৰণে মৃত্যুৰ আগতেই জীৱনৰ এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ অনুশীলন কৰি থকা অৱস্থাতেই এমুঠিৰ মায়া অন্য মুঠিৰ মোহ, এই দুটাক তুলিবলৈ অভ্যাস কৰিব লাগিব। সেইটো কাৰণে ৰাম নাম হাত খুলিব, যাতে এই মুঠি দুটা আমাৰ বান্ধ খাই নাথাকে, হয়নে? ভগৱানৰ নাম লওঁতে সেইটো কাৰণে কি কৰি দিয়া হয়? চাপৰি বজাই গোৱা হয়। কিয়? এমুঠিত মায়া আছিলে, এমুঠিত মোহ আছিলে। এই তোমাৰ নাম গোৱাৰ লগে লগে মায়া মাতা বিদায় ললে আৰু অজ্ঞানৰূপী মোহৰ বন্ধনৰ পৰা তুমি আমাক মুক্ত কৰি দিলা। সেইটো কাৰণে ভগৱানৰ নামৰ কিমান মহিমা আছে, এই ভাগৱত শাস্ত্ৰৰ কিমান মহিমা আছে। ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক কৈছে বোলে কি, মই বৈকুণ্ঠলৈ যাম, কিন্তু তোমাক এৰি থৈ নাযাওঁ। তেওঁ কৈছে মোক লৈ যাবা, বোলে তোমাক লৈও নাযাওঁ। একাদশ স্কন্ধত কব, উদ্ধৱে কান্দিছে যে তুমি মোক এৰি থৈ বৈকুণ্ঠলৈ কেনেকে যাবা? তেতিয়া কৃষ্ণই কৈছে দুইজন গলে এখন ডুব যাব। তুমি মোৰ ভকত, মই তোমাৰ ভগৱান। দুইজন যদি বৈকুণ্ঠলৈ গুচি যাওঁ, ইয়াত কি থাকিব, হয়নে? এইখন গোটেইখন ৰসাতলে যাব। গতিকে হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, মই থকা ঠাইকণ তোমাক দেখুৱাই থৈ যাওঁ। কি কৰিলে? ভগৱান কৃষ্ণ যোগেশ্বৰ। এই যোগেশ্বৰে লগে লগেই সাধনাৰ যোগেদি ভাগৱত শাস্ত্ৰ আনিলে আৰু ভাগৱত শাস্ত্ৰত ভগৱান কৃষ্ণ আত্মাৰূপত প্ৰৱেশ কৰি দেখুৱালে। উদ্ধৱ মহন্তক কৈ দিলে বোলে কি, আজিৰ পৰা তুমি এই কৃষ্ণক দেহেৰে চাবলৈ নাপাবা। আজিৰ পৰা কৃষ্ণক তুমি এই অলংকাৰেৰে জ্যোতিৰে উজলি থকা কৃষ্ণজনক, সন্মুখত কথা কৈ থকা কৃষ্ণজনক তুমি আৰু দেখিবলৈ নাপাবা। হে উদ্ধৱ মহন্ত, বোলে কি, তোমাৰ হৃদয়ত তুমি ভাগৱত প্ৰতিষ্ঠা কৰিবা। তোমাৰ হৃদয়ত যদি মোৰ এই অমৃতময় ভাগৱত তুমি প্ৰতিষ্ঠা কৰি ল'ব পাৰিছা, তোমাৰ আৰু মোৰ মাজত কোনো ভেদ নাথাকিব। য'ত তুমি থাকিবা তাতে মই থাকিম, আৰু য'ত মই থাকিম তাতে দুখ কষ্ট যন্ত্ৰণা বিকাৰ নিকাৰ এই সমস্তবিলাকৰ পৰা জীৱ মুক্ত হৈ যাব। সেইটো কাৰণে ভাগৱতত চাকি তেল ধূপ জ্বলালে সেইখন জ্বলি থকা সময়কণহে পুণ্য পাব। এই ভাগৱতত কীৰ্তন হোৱা ভাগৱতৰ পদ যদি আপুনি শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে এয়া জীৱৰ লগত জন্ম জন্মান্তৰৰ কাৰণে সঞ্চিত হৈ থাকিব। সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ আমাৰ মনটো অত্যন্ত অনুসন্ধিৎসু হ'ব লাগে। আমাৰ মন আৰু প্ৰাণে যাতে এই ভগৱন্তৰ অমৃতময় কথাৰ ভাগ বেছিকে পাবলৈ বিচাৰে। গোপীসকলে যেতিয়া কৃষ্ণক পাই গলো বুলি দশম স্কন্ধত যেতিয়া ৰাস পঞ্চোধ্যায়ত চলিব, আমাৰ আজি সেয়া পাঠ আমি নাপাওঁগে।
আমি কৃষ্ণ লীলা এইটো কাৰণে উলিয়াইছো যে কৃষ্ণৰ লীলাত আছে জীৱনৰ বাস্তৱ কথাখিনি। এই জীৱনৰ বাস্তৱ কথাখিনি আমি কৃষ্ণ লীলাৰ যোগেদি আমি অনুভৱ কৰিবলৈ যত্ন কৰিব লাগিব। ওই শিশু এটাক কেৱল ভাল খাবলৈ দিলেই, ভাল পিন্ধিবলৈ দিলেই, ভাল ঘৰত থাকিবলৈ দিলেই সি কেতিয়াও মানুহ হৈ নাযায়। তাক যদি ভাল মানুহ কৰি গঢ় দিবলৈ হয়, তাক যদি সুশিক্ষিত কৰি তুলিবলৈ হয়, তেতিয়াহ'লে তাক আধ্যাত্মিক ঈশ্বৰ জ্ঞান দিব লাগিব। এই ভাগৱত গীতাৰ ঈশ্বৰ জ্ঞান যি শিশুৱে লাভ কৰিছে, সেই শিশুৱে কেতিয়াও মদ্যপান নকৰে। সেই শিশুৱে এদিন ডাঙৰ হ'লে কেতিয়াও জুৱাৰ আড্ডালৈ নাযাব। তাৰ স্বভাৱ চৰিত্ৰ আচৰণ কেতিয়াও বেয়া নহ'ব। ভাগৱতত আছে ভগৱান নিজেই বাস কৰি। য'ত ভগৱান বাস কৰি আছে, সেইজন ভগৱানে তেওঁৰ কথা শ্ৰৱণ কীৰ্তন কৰা ভকতক কেতিয়াও বেয়ালে টানি নিনিয়ে। গতিকে আমাৰ চৰিত্ৰ, আমাৰ স্বভাৱ আৰু আমাৰ আচৰণ, লগতে আমাৰ জীৱনৰ আত্মশুদ্ধিৰ যি অনুভৱ, এই অনুভৱবিলাকক আমি ঈশ্বৰমুখী কৰিবৰ কাৰণে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰিব লাগিব। কৃষ্ণ বাজ ভোল পাছে ও মুক্তি মন্দ অগণি হেন প্ৰকাশ দাসে ও কৃষ্ণ কন মিলাসী শিৰে পাবচুই ও কৰিবে লাগিলাটো কি কীৰ্তঞ্জলি হুই ও হে কৃষ্ণ অচিন্ত প্ৰভাৱ দামোদৰ ও তোমাৰ ৰূপস্থল সূক্ষ্ম চৰাচৰ সকলে প্ৰাণীৰে প্ৰভু ও তুমি অন্তৰ্যামী ও তুমি কালৰ প্ৰকৃতি ঈশ্বৰ তুমি স্বামী নমো ভগৱন্ত প্ৰভা বৰণা সীমা ও আপোনাৰ শুনে চন্ন কৰি যাও মহিমা ঐ ৰাম অৱতৰী সাধিবাদ বৰ জন ও সাধুৰ কল্যাণ সাধি